So, hello everyone. Welcome back once again to the banking platform of Avid Shiksha. Avid Shikshaৰ banking platform লৈ আপোনালোকক মই পুনৰ স্বাগতম জনাইছো। So, আজি আমাৰ বেংকিংৰ এই টপিকটো ৰেশিও প্ৰপৰ্চনৰ হয় আৰু ইয়াৰে ফাৰ্ষ্ট ক্লাছত আমি ৰেশিও প্ৰপৰ্চনৰ ইয়াৰ যেটো আগৰ ক্লাছ আছিলে সো আগৰ ক্লাছত আমি ৰেশিও প্ৰপৰ্চনৰ বেসিক্সখিনি ডিসকাস কৰিছিলো। সো আমি ডিসকাস কৰিছিলো ৰেশিও কি বস্তু হয়, ৰেশিও আমি কেনেকে কিমান টাইপৰ থাকে, ডুপ্লিকেট সাব ডুপ্লিকেট কিমান টাইপৰ থাকে সেইখিনি কথা ডিসকাস কৰিছিলো আৰু ডিসকাস কৰিছিলো ৰেশিও আমি কেনেকে ইউনিফৰ্মৰ পৰা কম্পাউণ্ড ৰেশিও কেনেকে কৰিব পাৰো সেইখিনি কথা ডিসকাস কৰিছিলো আৰু আমি কেটামান কোৱেশ্চনছৰ থ্ৰু দি আমি সেই বস্তুখিনি আমি স্লাইডত আমি ডিসকাস কৰিছিলো। সো আজিৰ এই সেশনটো আমি লাষ্ট ক্লাছত আমি ইউনিফৰ্ম ৰেশিওৰ পৰাই কন্টিনিউ কৰিম বুলি কৈছিলো। সো সেইখিনিতে আমাৰ ক্লাছটো শেষ হৈছিলে ফাৰ্ষ্ট ক্লাছটো। সো আজি আমি ইয়াৰ পৰাই এইখিনিৰ পৰাই ইউনিফৰ্ম ৰেশিওৰ কেটামান কোৱেশ্চনছ কি হয় আমাক আপোনালোকক মই বস্তুটো আকৌ এবাৰ ৰিকল কৰি লৈছো। সো ফাৰ্ষ্ট ক্লাছত মই এটো কৈছিলো যে কেনেকে আমি ইউনিফৰ্ম কম্বাইন কৰিব পাৰো যদি আমাৰ ডিফাৰেন্ট ৰেশিওস দিয়া থাকে, ডিফাৰেন্ট ৰেশিওস কম্বাইন টু ইউনিফৰ্ম ৰেশিও। সো ইয়াৰে যেটো আগৰ ক্লাছ আছিলে তাতে ৰেশিও কি বস্তু হয় আমি ডিসকাস কৰিছিলো যে আমি কৈছিলো যে ৰেশিও এটা সেম কাইন্ড অফ কোয়ান্টিটি দুটা সেম কাইন্ড অফ কোয়ান্টিটি আমি কেনেকে কম্পেয়াৰ কৰো ৰেশিওৰ সহায়ত সেইখিনি কথা আমি ডিসকাস কৰিছিলো। সেম টাইপ অফ কোয়ান্টিটি মানে আমি ওয়েট হক, মানুহৰ ওয়েট হক, হাইট হক, এজ হক, স্যালারি হক। সো এই এক্সাম্পলছৰ থ্ৰু দি আমি ৰেশিওটো কি বস্তু হেতু বস্তু আমি ডিসকাস কৰিছিলো আৰু ইয়াৰ ওপৰত আমি কেটামান কোৱেশ্চনছ কৰিছিলো। সো আজিৰ এই সেশনটোত আমি ইয়াৰ পৰাই আমি আগৰ সেশনটো ফাৰ্ষ্ট ক্লাছটো আমি ইয়াৰ পৰাই স্টাৰ্ট কৰিম বুলি কৈছিলো। ইয়াৰ ওপৰতো আজি কেটামান কোৱেশ্চনছ আমি আনিছো যাক আমি কোৱেশ্চনছৰ থ্ৰু দি আমি ডিসকাস কৰিম। সো আমি ফাৰ্ষ্ট ক্লাছত আমি এটো ডিসকাস কৰিছিলো যে কেনেকে যদি দুটা ৰেশিও দিয়া আছে ধৰক A:B 5:4 আছে আৰু B:C ধৰক 3:2 আছে। সো এই দুটা ৰেশিও আমি কেনেকে কম্বাইন কৰি A:B:C লিখো, A:B:C লিখো সেইখিনি কথা আমি ডিসকাস কৰিছিলো। সো মই কৈছিলো যে ইয়াৰ দুটা প্ৰসেস আছে এটা প্ৰসেস আপোনালোকে যেটো B আছে মিডল টাৰ্ম হেতুক আপোনালোকে ইকুৱেল কৰি লব পাৰিব আৰু নহলে আপোনালোকে পাতি লৈ পেলাই সাইড ওয়াইজ আপোনালোকৰ যেটো নেইবাৰ টাৰ্ম থাকে সেই নেইবাৰ টাৰ্মটো লিখি পেলাই ওপৰৰ পৰা তললৈ মাল্টিপ্লাই কৰিব বুলি মই কৈছিলো। মই দেখুৱাই দিছো আকৌ এবাৰ ৰিকল কৰিবলৈ আমি এটো বস্তু কেনেকে কম্বাইন কৰিছিলো। ইয়াতে সব ফাৰ্ষ্ট মেথডটো মই দেখুৱাইছো। ফাৰ্ষ্ট মেথডটোত কি কৰিছিলো আমি যেটো আমাৰ B টাৰ্ম আছে ইয়াতে সব B টো কমন হৈ আছে দুটা ৰেশিওতে A:B আৰু B:C দুটা টাৰ্ম কমন হৈ আছে। সো এনেকে যেতিয়া কমন হৈ থাকে আমি যেটো কমন টাৰ্ম থাকে সেই বস্তুটো আমি ইকুৱেল কৰিলো। ইয়াত বিৰ জায়গাত যদি বেলেগ এটা সিও থাকিলে হয় বা ডিও থাকিলে হয় যিকোনো টাৰ্ম থাকিলে হয় আমি হেতু ইকুৱেল কৰি ললো হয় আৰু ইকুৱেল কৰি ললে আমি এনেকুৱা এটা নাম্বাৰ বা এনেকুৱা এটা ফ্যাক্টৰ দি মাল্টিপ্লাই কৰিব লাগিব যেটো দুটা টাৰ্ম ইকুৱেল কৰি দিয়ে। তো এতিয়া চাওক এই B টো যদি ইকুৱেল কৰিব লাগে ইয়াতে 4 হৈ আছে ইয়াতে 3 হৈ আছে তাৰ মানে এই 3 টোক যদি মই 4 দি মাল্টিপ্লাই কৰো obviously এটো 12 হ'ব আৰু এই 4 টোক মই 3 দি মাল্টিপ্লাই কৰিলে obviously এটো 12 হৈ যাব। আমি অকল B টো মাল্টিপ্লাই কৰিলে নহব B ৰ লগত যেটো ৰেশিও আছে হেতুকো মাল্টিপ্লাই কৰিব লাগিব কাৰণ মই এটো কথাও ডিসকাস কৰিছিলো কেনেকে ৰেশিও এটা ভেৰিয়েবল কোয়ান্টিটি হয় A:B যিয়ে নাথাকক 5:4 5:3 2:3 যি ৰেশিও নাথাকক তাক আমি কেনেকে ইকুৱেল কৰিছিলো আমি যেতিয়া মাল্টিপ্লাই কৰো আমি A কো কৰিব লাগিব B কো কৰিব লাগিব। সেই কাৰণে মই কৈছিলো যে এটো যদি ইকুৱেল কৰিব বিচাৰিছো আমি B টাৰ্মটোক 4 এ মাল্টিপ্লাই কৰিম আৰু C টাৰ্মটোকো 4 এ দি মাল্টিপ্লাই কৰিম আৰু ইয়াতে আমি 3 দি মাল্টিপ্লাই কৰিছো। সো এই টাৰ্মটোকো আমি 3 দি মাল্টিপ্লাই কৰিম। সো এনেকে মাল্টিপ্লাই কৰাৰ পিছত আমি কি পাম ইয়াৰ পৰা আমি A:B টো পাই যাম A:B পাই যাম 15:12 পাম আৰু যেটো B:C আছে এই B:C টো মই পাই যাম 12:8। সো এইখিনি আমি পাই গৈছিলো তাৰ মানে ইয়াতে আমি B টো ইকুৱেল কৰি ললো 12 কৰি ললো। সো মই লিখিব পাৰো A:B:C 15:12:8। সো এটো এটা প্ৰসেস মই কৈছিলো কেনেকে আমি কম্বাইন কৰি পেলাই লিখিব পাৰো A:B:C AB BC যদি থাকে আমি সিঙ্গল ইউনিফর্ম রেশিওলে কেনেকে কনভার্ট কৰো এটো আমি
ফাৰ্ষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ দিছ ৱাজ দি ফাৰ্ষ্ট মেথড ছেকেণ্ডলি আমি কেনেকৈ ইকুৱেল কৰি ল'ব পাৰোঁ কেনেকৈ ইনফৰ্ম কৰি ল'ব পাৰোঁ মই কৈছিলোঁ যে ছেকেণ্ড যিটো মেথড আছে মেথড নাম্বাৰ 2 ইয়াতে আমি কেনেকৈ ইকুৱেল কৰিছিলোঁ আমি কি কৰিছিলোঁ যিটো a is to b is to আমি ছিংগলত লিখিম a is to b is to c এনেকৈ লিখি লৈছিলোঁ লিখি লৈ পেলাই আমি যিটো ভেলু আছে a is to b ইয়াৰ এই ভেলুটো 5 is to 4 হৈ আছে তো সেইটো আমি পুট কৰি দিছিলোঁ ছেকেণ্ড আমাৰ কি ৰেচিঅ' দিয়া আছিল b is to c দিয়া আছিল সেইটো আছিলে 3 is to 2 চ' তলত আমি এইটো 3 is to 2 লিখি লৈছিলোঁ অ'কে তাৰপিছত আমি কি কৰিছিলোঁ ইয়াৰ যিটো নেক্সট নেইবাৰ টাৰ্ম এই স্পেচটো আমাৰ ব্লেংক হৈ থাকিলে আৰু এই স্পেচটো আমাৰ ব্লেংক হৈ থাকিলে কম্বাইন কৰাৰ পিছততো আমি তিনিটা ৰেচিঅ'ই পাম a is to b is to c সেই কথাটোকে ইয়াৰ যিটো নেইবাৰ টাৰ্ম চিৰ ওচৰৰ টাৰ্ম 4 হৈ আছে চ' আমি অবভিয়াছলি ইয়াতে 4 পুট কৰিম আৰু ইয়াৰে যিটো 3 এই ব্লেংক স্পেচটোৰ নেইবাৰ টাৰ্মটো 3 হৈ আছে চ' ইয়াতে আমি 3টোকে আমি পুট কৰি দিম ইয়াতে আমি এই 4টো পুট কৰি দিছিলোঁ তাৰপিছত আমি এনেকৈ মাল্টিপ্লাই কৰিছিলোঁ 5 into 3 15 is to 12 4 into 3 12 is to 8 so 15 12 8 ইয়াৰ পৰাও 15 12 8 so এই দুটা ৱে আমি আপোনালোকৰ আগত আলোচনা কৰিছিলোঁ ডিছকাছ কৰিছিলোঁ so আজি ইয়াৰ ওপৰতে আমি কেনেকৈ কম্বাইন কৰি লৈ আমি কুৱেশ্যনছসমূহ কেনেকৈ কি ধৰণৰ কুৱেশ্যন আহে সেই কুৱেশ্যনছবিলাক আমি এতিয়া চাম এক্সাম পইণ্ট অফ ভিউৰ পৰা কেনেকুৱা লেভেলৰ কুৱেশ্যন আহে কম্বাইন ৰেচিঅ'ৰ পৰা চ' সেই কুৱেশ্যনছবিলাক আমি আপোনালোকৰ আগত এতিয়া ডিছকাছ কৰিম চ' এইটো কুৱেশ্যনটো চাওক আমি কৈছিলোঁ যে আমি পাৰ্চেণ্টেজৰ সহায়তে ৰেচিঅ'টো আমি শিকিম চ' ইয়াতে আপোনালোকে চাওক ইয়াতে যিটো কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনটো লিখিছে এ ছাম অফ মানি ইজ ডিষ্ট্ৰিবিউটেড এমং এ বি চি such that b gets 10% less than a okay b gets 10% less than a so যিটো লাইন দেখিছে আপোনালোকে b gets 10% less than a 10% লেছ চ' ইয়াতে আমি পাৰ্চেণ্টেজৰ কনচেপ্টটো অলপ জানিম বুলি কৈছিলোঁ আমি দুইটাই বস্তু ইকুৱেলি মানে চাইমুলটেনিয়াছলি আমি শিকিম বুলি কৈছিলোঁ ৰেচিঅ' আৰু পাৰ্চেণ্টেজ চ' 10% লেছ বুলি কৈছে অবভিয়াছলি 10% কম তাৰমানে মই এইটো বস্তু পাৰ্চেণ্টেজটো কেনেকৈ ৰেচিঅ'লৈ কনভাৰ্ট কৰি পেলাই আমি কৰোঁ সেইখিনি বস্তু আমি দেখুৱাম বুলি কৈছিলোঁ চ' 10% লেছ মানে কিহৰ 10% লেছ b gets 10% লেছ দেন a চ' 10% যিটো হয় অবভিয়াছলি আমি ইয়াৰ পৰা ৰেচিঅ'টো বনাই ল'ম 10%ৰ যিটো ফ্ৰেকশ্যন ভেলু হয় আমি সেইটো লিখিম অবভিয়াছলি সেইটো 1/10 হয় 10%টো যদি মই ফ্ৰেকশ্যনত লিখিবলৈ যাওঁ অবভিয়াছলি সেইটো 1/10 হৈ যায় চ' ইয়াৰ পৰাই আমি কি কৈছে কুৱেশ্যনটোত b gets 10% লেছ দেন a b এ 8কে 10 কম পায় তাৰমানে b এ যদি 10 পাব b এ যদি 10 পায় চ' এইটো b হৈ আছে আৰু ইয়াতে a চ' b এ যদি 10 পায় অবভিয়াছলি b gets 10% লেছ দেন a তাৰমানে a যদি 10 পায় অবভিয়াছলি b এ 1 এটা কম পাব ডেট ইজ 9 পাব এই 1টো ক'ৰ পৰা আহিল এই নিউমাৰেটৰটো দেখিছে যে এই যিটো নিউমাৰেটৰ হয় এই নিউমাৰেটৰ যিটো 1 আছে এই 1টো মানে লেছ 1 হৈ আছে তো 10ৰ পৰা 1 কম মানে কি হৈ যাব 9 হৈ যাব b gets 10 বুলি কৈছে যদি b gets 10% মোৰ বুলি ক'লে হয় তেতিয়া b এ কিমান পালে হয় 10 পালে হয় আৰু a 9 পালে হয় কিন্তু এই কুৱেশ্যনটোত চাওক b gets 10% less than a when b gets 10% less than a obviously 8কে কম পাইছে so obviously a বেছি পাব লাগিব a যদি ৰেচিঅ'ৰ সহায়ত পাৰ্চেণ্টেজটো আমি ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰিলোঁ 1/10 পালোঁ তাৰমানে a পাৰ্টটো যদি 10 হৈ থাকে অবভিয়াছলি a পাৰ্টটো 10 হৈ থাকিলে 1/10 হৈছে যিটো নিউমাৰেটৰ হৈ আছে সেইটো 1 হৈ আছে তাৰমানে b এ 1 পাৰ্ট এটা কম পাব a যদি 10 পায় b এ 8কে 1 পাৰ্ট এটা কম পাব 1 পাৰ্ট কম পোৱা মানে অবভিয়াছলি b এ 10 - 1 9 পাব লাগিব চ' এনেকৈ আমি পাৰ্চেণ্টেজৰ থ্ৰু দি ৰেচিঅ'লৈ বস্তুটো কনভাৰ্ট কৰি ল'ম তাৰপিছত কুৱেশ্যনটোত যি কৈছে সেনেকৈ আমি বস্তুখিনি কৰি যাম নেক্সট আকৌ কৈছে such that b gets 10% less than a এইখিনিলৈ আমি আনিলোঁ আনাৰ পিছত আকৌ কৈছে but 20% less than c তাৰমানে a কি হ'ব বি এ কি পাইছে বি এ লেছ দেন পাইছে 8কে 10% আকৌ বি এ 20% চিটকে কম তাৰমানে এইবাৰ ৰেচিঅ'টো কিহৰ বনিব বি আৰু চিৰ মাজত কম্পেয়াৰ হৈ আছে প্ৰথম যিটো ষ্টেটমেণ্ট দেখিছে তাতে বি আৰু এৰ মাজত কম্পেয়াৰ কৰিছে ছেকেণ্ড যিটো ষ্টেটমেণ্ট কৈছে ছেকেণ্ড যিটো লাইন আছে এই কমাৰ পিছত বাট 20% লেছ দেন চি তাৰমানে এ চিটকে 20% বি এ চিটকে 20% লেছ কোৱা বি আৰু চিৰ মাজত কম্পেৰিজন হৈছে 20% লেছ মানে কি হৈ যায় 20% যিটো হয় 20%ৰ যিটো ফ্ৰেকশ্যন ভেলু হয় অবভিয়াছলি 20/100
সো এইখিনি বস্তু আপোনালোকক বেসিক এলিমেন্টাৰী ক্লাছত আপোনালোকৰ আগত ডিসকাস কৰা হৈছিল সো 20% যিটো ফ্ৰেকশন ভ্যালু হয় অবিয়াসলি হেতু 1/5 হয় সো 20% যিটো ফ্ৰেকশন ভ্যালু 1/5 হয় অবিয়াসলি ইয়াতে কাৰ মাজত কম্পেৰিজন চলি আছে বি আৰু সিৰ মাজত প্ৰথমটোত কি হৈ আছে বি আৰু এৰ মাজত কম্পেৰিজন হৈছে সেকেন্ডটোত কি হৈ আছে বি ইজ টু সি বি আৰু সিৰ মাজত কম্পেয়াৰ কৰিছে সো বি আৰু সিৰ মাজত যেতিয়া কম্পেয়াৰ হৈ আছে ইয়াতে কৈছে বি গেটস 20% লেস দেন সি তো অবিয়াসলি 20% কোনে কম পাইছে বি এ কম পাইছে সিতকে কম পাইছে বি আৰু সিৰ মাজত কম্পেৰিজন হৈছে তো অবিয়াসলি সি এ যদি 5 পাৰ্ট পায় এটা 20% লেস বুলি কৈছে 1 লেস তাৰ মানে এই 1 লেস পাই আছে 5 তকে 1 লেস পাই আছে 1 লেস পাই থাকা মানে বি ভ্যালুটো 4 হ'ব লাগিব ওকে সো বি ভ্যালুটো 4 হ'ব লাগিব সো এটো এটা নেক্সট আৰু কৈছে চাওক ডি গেটস 33 1/3% more than c এতিয়া কম্পেৰিজনটো ডি আৰু সিৰ মাজত হৈ আছে কোৱেশ্চনত চাওক ডি আৰু সিৰ মাজত কম্পেৰিজন হৈ আছে ডি গেটস 33 1/3% মোৰ বুলি কৈছে এবাৰ মোৰ পাইছে তাৰ মানে 33 1/3% সো এতিয়া কম্পেৰিজনটো 33 1/3% ইয়াক আমি ফ্ৰেকশনলৈ লৈ যাওঁ 33 1/3% আপোনালোকে মিক্স ফ্ৰেকশনটো কনভাৰ্ট কৰি ল'ব মিক্স ফ্ৰেকশনটো আপোনালোকে প্ৰপাৰ ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব জানে 33 ক আমি এটো 33 যদি 3 এ মাল্টিপ্লাই কৰ 99 99 লগত প্লাস 1 কৰিলে 100 100/3% এতিয়া হে 100/3% টু 100/300 100/300 মানে হল 1/3 তাৰ মানে আপোনালোকে ডাইৰেক্ট এই যিখন চাৰ্ট আছে এই চাৰ্টখন পাৰ্সেন্টেজৰ যিখন মিক্স ফ্ৰেকশনৰ চাৰ্ট আছে সেই চাৰ্টখন আপোনালোকক পিডিএফত প্ৰভাইড কৰা যাব এই চাৰ্টখনতে এই ভ্যালু বিলাকৰ পাৰ্সেন্টেজটো ফ্ৰেকশনলৈ কেনেকৈ কনভাৰ্ট কৰে এই বস্তুখিনি অলৰেডি এই পিডিএফত আপোনালোকে পাই যাব বা নিজেও আপোনালোকে উলিয়াই ল'ব পাৰিব সো নেক্সট আমি কি কৰিম ওকে সো এখিনলৈকে আমি পাই গলো পাৰ্সেন্টেজটো কিমান হ'ব 10% 20% আৰু 33 1/3% সো এই ৰেশিওখিনি আমি উলিয়াই ললো কিন্তু এতিয়া চাওক আপোনালোকে এইখিনি যিখিনি ৰেশিও আমি পাৰ্সেন্টেজটো ফ্ৰেকশন কনভাৰ্সন কৰি পেলাই যিখিনি এ বি বি সি আৰু সি ডিৰ মাজত যিখিনি কম্পেৰিজন কৰিছে সেই বস্তুখিনি উলিয়াই ললো ইয়াৰ পিছত আমি এই বস্তুখিনিকে আমি কি কৰিম এতিয়া আপোনালোকে চাওক ইয়াতে এ বি হৈ আছে বি সি হৈ আছে আৰু ডি আৰু সি হৈ আছে সো এই বস্তুটোকে আমি এটা কম্পাউণ্ড ৰেশিও বা ইউনিফৰ্ম ৰেশিওত আমি এতিয়া লিখিম তাৰ মানে এ ইজ টু বি ইজ টু সি ইজ টু ডি চাৰিজন ব্যক্তি এ ইজ টু বি ইজ টু সি ইজ টু ডি এই চাৰিজনৰ যিটো কম্পাউণ্ড ৰেশিও হ'ব সেই ৰেশিওটো আমি এতিয়া এই কোৱেশ্চনটো থ্ৰু দি উলিয়াম সো যিখিনি ভ্যালু আছে চাওক মই আকৌ এবাৰ লিখি দিছো এইখন স্লাইডত বি ইজ টু এ যিটো আছে 9:10 হৈ আছে 9:10 হৈ আছে 9:10 আৰু যিটো বি ইজ টু চি আছে সেইটো 4:5 হৈ আছে যিটো বি ইজ টু চি আছে 4:5 বি ইজ টু চি ইজ 4:5 হৈ আছে ইয়াতে আৰু যিটো চি ইজ টু ডি হৈ আছে চি ইজ টু ডি হৈ আছে সেইটো কিমান হৈ আছে চি ইজ টু ডি টো 3:4 হৈ আছে ওকে সো এই বস্তুটো হৈ আছে সো এতিয়া এই ৰেশিওটোকে মই কম্বাইন ফৰ্মত লিখিম মই কেনেকৈ লিখিম এইখিনি ৰেশিওকে মই লিখিম এ ইজ টু বি ইজ টু চি ইজ টু ডি ফৰ্মত লিখিম ওকে সো যিখিনি ভ্যালু আছে মই এইখিনি এই ৰেশিওটোত পুট কৰি ল'ম এৰ ভ্যালু 10 সো ৰাইট 10 বিৰ ভ্যালু 9 সো 9 হৈ থাকিব আৰু ইয়াতে এ বিৰ লিখিলো ঠিক তেনেকৈ বি আৰু চি কিমান হৈ আছে তলত লিখিম 4:5 হৈ আছে আৰু চি আৰু ডি কিমান হৈ আছে চি আৰু ডিৰ যিটো ভ্যালু আছে সেইটো 3:4 হৈ আছে ওকে 3:4 হৈ আছে এনেকৈ আমি কম্বাইন কৰিম বুলি কৈছিলো ফাৰ্ষ্ট ক্লাছত ডিসকাস কৰিছিলো সো এতিয়া আমি কি কৰিম এটো স্পেস আমাৰ ব্ল্যাঙ্ক হৈ আছে এটো স্পেস ব্ল্যাঙ্ক হৈ আছে এই সেকেন্ড স্পেসটো ব্ল্যাঙ্ক হৈ আছে আৰু যেটো থাৰ্ড স্পেস হৈ আছে সেইটো আমাৰ ব্ল্যাঙ্ক হৈ আছে সো ব্ল্যাঙ্ক স্পেস যিখিনি হৈ আছে তাতে আমি কি কৰিম নেইবাৰ নাম্বাৰটো এটো এটা ব্ল্যাঙ্ক স্পেস সো 9 আছে এই যেটো নাম্বাৰ 9 হৈ আছে ফাৰ্স্ট যেটো ৰো দেখিছে আপোনালোকে এই ফাৰ্স্ট ৰোটোক চাও 10 9 এই দুটা স্পেস ব্ল্যাঙ্ক হৈ আছে সো অবিয়াসলি আমি ইয়াতে যেটো 9 হয় সেইটো পুট কৰি দিম
সেকেন্ড ৰটোত চাব ইয়াৰে এই যিটো ৰাইট সাইডে যিটো ব্ল্যাঙ্ক স্পেস আছে ইয়াতে 5 টু ওচৰত আছে সো ইয়াতে আমি 5 পুট কৰিম নেক্সট এই সেকেন্ড ৰটোতে চাওক ইফালে আকৌ 4 হৈ আছে সো 4 ৰ যিটো ব্ল্যাঙ্ক স্পেস হৈ আছে ইয়াতে আমি 4 পুট কৰিম আৰু এটো এটা ব্ল্যাঙ্ক স্পেস সো ইয়াতে 3 ওচৰত আছে সো ইয়াতে 3 টু পুট কৰিম আকৌ এটো 3 3 সো এফালেও আমি 3 পুট কৰিম ওকে সো এইখিনি আমি এনেকে পুট কৰি লম তাৰ পিছত আমি কি কৰিম ওপৰৰ পৰা তললৈ মাল্টিপ্লাই কৰিম সো এটো আমি সেকেন্ড মেথডটো দি কৰিছো ওকে সো ইয়াতে চাওক এতে আপোনালোকে যদি কৰে মই ফাৰ্স্ট মেথডটো কিয় ফাৰ্স্ট মেথড যেটো দেখুৱাইছিলো এ বি সিৰ মাজত দেখুৱাইছিলো ফাৰ্স্ট মেথডত কি হয় যেতিয়া তিনটা মানুহ থাকে তেতিয়া আপোনালোকে মিডল টাৰ্মটো ইকুৱেল কৰি পেলাই আৰামছে এ বি সি ইউনিফৰ্ম ৰেশিওটো উলিয়াব পাৰে কিন্তু ফাৰ্স্ট মেথডটো আমি তিনটা মানুহৰ কাৰণেহে এপ্লাই কৰিব পাৰো আৰু যেটো সেকেন্ড মেথড দেখুৱাইছিলো ৰেশিও কম্বাইন কৰাৰ সেই কম্বাইন কৰাৰ সেকেন্ড যেটো মেথড আছে চাৰিটা থাকিলেও পাঁচটা থাকিলেও আপোনালোকে এনেকে ব্ল্যাঙ্ক স্পেসটো উলিয়াই ল'ব তাৰ পিছত আপোনালোকে নেইবাৰ নাম্বাৰটো পুট কৰিব তাৰ পিছত ওপৰৰ পৰা তললৈ মাল্টিপ্লাই কৰিব আপোনালোকৰ চাৰিটা মানুহ থাকিলেও যেটো কম্বাইন ৰেশিও আছে মাল্টিপ্লাই কৰাৰ পিছত হেতু আপোনালোকে উলিয়াব পাৰিব সো ইয়াতে যদি আমি মাল্টিপ্লাই কৰো চাওক ইয়াতে হৈ যাব আমাৰ 180 5420 এই ডিৰ কলম ডিৰ ৰোটো চাওক এতিয়া ডিৰ কলমটো চাওক ইয়াতে কলমে মাল্টিপ্লাই হ'ব 180 হ'ব তাৰ পিছত এফালে সি টো চাওক কলমে মাল্টিপ্লাই হ'ব ইয়াতে হৈ যাব আপোনালোকৰ 135 135 আৰু এইফালে আপোনালোকৰ কিমান হৈ যাব 94 12 12 into 9 108 হৈ যাব ওকে 108 হৈ যাব এফালে 12 9 108 আকৌ আপোনালোকৰ এফালে হৈ যাব 120 সো এটো হৈ গল আপোনালোকৰ এ বি সি ডিৰ যেটো কম্বাইন্ড ৰেশিও 120 108 আৰু 130 135 আৰু 180 তাৰ মানে A is to B is to C is to D ৰ যেটো কম্বাইন্ড ৰেশিও হেতু হৈ গৈছে ইমানখিনি সো এতিয়া আমি কোৱেশ্চনটোলৈ আহিছো তাৰ মানে আমি কিমান পালো A is to B is to C is to D so A is to B is to C D কিমান পাইছো 120 is to 108 is to 135 is to 180 এই ৰেশিওটো পাইছো সো এতিয়া আমাক যেটো কোৱেশ্চনত দিয়া আছে কোৱেশ্চনটোলে আমি যাম কোৱেশ্চনটোত চাওক আপোনালোকক কৈছে যে find this money is how much percent more than A তাৰমানে লাষ্টত কি কৰিব লাগিব লাষ্টত আমি A আৰু D ৰ মাজত কম্পেয়াৰ কৰিব লাগিব আমি যেটো ৰেশিও পাইছো আমাক যিখিনি কোৱেশ্চনত কৈছে আমি হেতু হিচাপত লিখিলো আৰু লাষ্টত গৈ পেলাই আমি যেটো কম্বাইন্ড ৰেশিও পাইছো হেতু এটো পাইছো A is to B is to C is to D এটো পালো কোৱেশ্চনত কি কৰিছে A আৰু D ৰ মাজত কম্পেয়াৰ কৰিছে A আৰু D ৰ মাজত কম্পেয়াৰ কৰিছে কম্পেয়াৰ কৰি কৈছে কোৱেশ্চনত যে বাই আমাক উলিয়াব দিছে if this percent is how much percent more than it D ৰ যেটো ভ্যালু হয় হেতু এতকে কিমান পার্সেন্ট বেছি বুলি কৈছে সো অবভিয়াসলি ইয়াতে চাওক A আৰু D ৰ মাজত কিমান ডিফাৰেন্স হৈ আছে D to 180 আমি যিকিটা কম্পেয়াৰ কৰিব দিছে হেগিটাকে উঠাম বাকিখিনি আপোনালোকে এই ৰেশিওটো সৰু নকৰিলেও কোনো কথা নাই আমাক যেটো ৰেশিও আমাৰ কোৱেশ্চনত যেটো কম্পেয়াৰ কৰিব দিছে হেইখিনি বস্তু আমি উলিয়াম A আৰু D ৰ মাজত কম্পেয়াৰ কৰিব দিছে A আৰু D ৰ ডিফাৰেন্সটো চাওক 120 আৰু 180 ৰ মাজত যেটো ডিফাৰেন্স হৈ আছে হেতু 60 হৈ আছে তাৰ মানে A D কে 60 কম হৈ আছে সো A D কে যদি 60 কম হৈ আছে পার্সেন্টেজ ওয়াইজ কিমান হৈ আছে ইয়াত লিখিছে ইয়াত কৈছে find this percent is how much more than A বুলি কৈছে তাৰ মানে 60 বেছি হৈ আছে D টো সো 60 বেছি হৈ আছে সো পার্সেন্টেজ কিমান বেছি হৈ আছে 60 by 120 into 100% সো এনেকে আমি উলিয়া পার্সেন্টেজটো ইমান বেছি হৈ আছে তাৰ মানে 180 minus 120 কৰিলো 60 পালো 60 টো ওপৰত কাৰ লগত কম্পেয়াৰ কৰিব দিছে সেই বস্তুটো আপোনালোকে তলত লিখিব ইয়াতে কৈছে লাষ্টত কি হৈছে more than A হৈ আছে সো more than A হৈ থাকিলে আমি A ৰ লগত কম্পেয়াৰ কৰিব দিছে সো সেই কাৰণে তলত আমি যেটো ডিনোমিনেটৰ লিখিম হেতু 120 বুলি লিখিম সো এটো আপোনালোকে ক্যান্সেলেশন যদি কৰে এটো 6 আৰু 12 1/2 হৈ থাকিব 1/2 into 100 কৰিব 1/2 into 100% যেতিয়া আমি কৰিম obviously এটো 50% পাই যাম তাৰ মানে D স্যালাৰিটো যেটো হ'ব D স্যালাৰিটো 8 কে 50% বেছি হৈ থাকিব সো এইখিনি আমাক কোৱেশ্চনত উলিয়াবলৈ দিছিলে সো D স্যালাৰিটো 50% বেছি হৈ যাব সো আমাক কোৱেশ্চনলৈ গৈছো অপচনত চাও অপচন নাম্বাৰ A is 45 B is 50 সো obviously আমি কিমান পালো A আৰু
A আৰু D মাজত কম্পেয়াৰ কৰিলোঁ, কম্পেয়াৰ কৰি আমি অবভিয়াছলি 60 পাইছিলোঁ, 60 ইন টাৰ্মছ অফ পাৰ্টছ, 60 পাৰ্টছ বেছি হৈ আছে, পাৰ্চেণ্টেজ ৱাইজ কিমান হৈ যাব, 50% হৈ যাব। চ' অপশ্যন বি যিটো আছে 50%, এইটো আপোনালোকৰ ইয়াতে কাৰেক্ট আনচাৰ। চ' এই কুৱেশ্যনটো আমি পাৰ্চেণ্টেজটো কনভাৰ্ট কৰিছোঁ ফ্ৰেকশ্যনলৈ, তাৰপিছত আমি ৰেচিঅ'খিনি কম্পেয়াৰ কৰিছোঁ। চ' আমি নেক্সট কুৱেশ্যনতো এনেকুৱাই কিছুমান কম্বাইন কৰিব পাৰিম। পাৰ্চেণ্টেজৰ থ্ৰু দিও আমি পাৰ্চেণ্টেজটোৰ থ্ৰু দি ৰেচিঅ' কনচেপ্টটো কেনেকৈ লগাইছোঁ সেই বস্তুটো আমি কুৱেশ্যনটোত দেখিবলৈ পাইছোঁ। চ' নেক্সট যিটো কুৱেশ্যন আছে, নেক্সট কুৱেশ্যনটো চাওক, পঢ়িব এবাৰ, স্ক্ৰীণত ওলাইছে, ডিছপ্লে হৈছে। এ পাৰ্চন ডিষ্ট্ৰিবিউটছ 3,30,000 টু হিজ ডটাৰ, ৱাইফ এণ্ড ছান ইন ছাচ এ ৱে ডেট হাফ অফ দি পাৰ্ট অফ ডটাৰ ইজ 1/4 অফ ৱাইফ। তাৰমানে ডটাৰৰ হাফ পাৰ্টটো ৱাইফৰ 1/4, 1/4ৰ লগত ইকুৱেল বুলি কৈছে, এণ্ড 1/3 পাৰ্ট অফ দি ছান ইজ ইকুৱেল। এই গোটেইকেইটা পাৰ্ট ইকুৱেল বুলি কৈছে। হাফ অফ ডটাৰ্ছ ইজ ইকুৱেল টু 1/4 অফ ৱাইফ এণ্ড 1/5 অফ ছান। তাৰমানে ডি, এছ আৰু ডাব্লিউ বুলি আমি ধৰি পালোঁ, ডটাৰ, ৱাইফ এণ্ড ছানৰ মাজত কম্পেয়াৰ কৰিছে। চ' ডটাৰৰ যিটো আধা, ডটাৰৰ যিটো হাফ পাৰ্ট, কুৱেশ্যনত কৈছে D/2, হাফ অফ দি ডটাৰ্ছ পাৰ্ট ইজ ইকুৱেল টু ৱাইফৰ কিমান হয়, ডাব্লিউৰ 1/4 হয়, আৰু যিটো ছন আছে, ছনৰ 1/5 হৈ যায়। চ' কুৱেশ্যনত আমাক এইখিনি বস্তুৱে কৈছে, আমাক কুৱেশ্যন কৈছে যে ডিৰ হাফটো ৱাইফৰ 1/4ৰ লগত ইকুৱেল, 1/4 মানে /4, আৰু ছনৰ 1/5ৰ লগত ইকুৱেল, তাৰমানে ছান S/5। চ' ইয়াৰ পৰা আমি কি কৰিব লাগিব, এইখিনিৰ পৰা আমি এতিয়া ডটাৰ, ৱাইফ আৰু ছান, ডটাৰ, ৱাইফ আৰু ছানৰ যিটো কম্বাইন ৰেচিঅ' হয়, ইউনিফৰ্ম ৰেচিঅ' হয়, সেই ৰেচিঅ'টো আমি উলিয়াব লাগে। অ'কে, চ' ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম, ইয়াতে চাওক, আপোনালোকে দুটাকৈ লওক। ইয়াতে যদি মই দুটাকৈ লওঁ, চ' ডি আৰু ডাব্লিউৰ মাজত আগতে উলিয়াই লওক, D/W উলিয়াই লওক, তাৰপিছত আপোনালোকে W/S, ৱাইফ আৰু ছানটো পিছত উলিয়াব, ডটাৰ আৰু ৱাইফৰটো আগতে উলিয়াই লওক। তাৰমানে যিটো কৈছে আমাক D/2 ইজ ইকুৱেল টু W/4 বুলি কৈছে, হয়নে কুৱেশ্যনত। চ' D/2 ইকুৱেলছ টু W/4 বুলি হ'লে আপোনালোকে ক্ৰছ মাল্টিপ্লিকেশ্যনটো কৰিব জানে কেনেকৈ ক্ৰছ হয়। তাৰমানে যিকেইটা ইয়াতে লেটাৰ আছে ডি আৰু ডাব্লিউ, তাৰমানে ডটাৰ আৰু ৱাইফ আপোনালোকে তলত লয়, ডিটো ওপৰত আছে, আপোনালোকে এই ডাব্লিউটো ক্ৰছ কৰি তললৈ লৈ আহিব, তাৰমানে এইটো হৈ যাব ডাব্লিউ, আৰু যিটো 2 আছে ইয়াক আপোনালোকে ডাব্লিউৰ জেগালৈ পঠিয়াই দিয়ক, 2/4। চ' এইকেইটাই বস্তু, হাফ অফ ডি ইকুৱেলছ টু W/4 ইজ ইকুৱেল টু D/W ইজ ইকুৱেল টু 2/4। এতিয়া আপোনালোকে এই যিটো 2/4 আছে ইয়াক আৰু সৰু কৰিলে সৰু কৰক, এইটো 1/2 লিখিব পাৰে। তাৰমানে D/W আমি কিমান পালোঁ, ডটাৰ আৰু ৱাইফ হাফ হয়। এতিয়া D/W ডটাৰ আৰু ৱাইফ যদি হাফ হৈ থাকে, অবভিয়াছলি ইয়াৰ পৰা আমি লিখিব পাৰিম D/W, ডটাৰ আৰু ৱাইফৰ মাজত, যিটো ৰেচিঅ' হৈ আছে D/W কিমান হৈ যাব, 1:2 হৈ যাব। অ'কে, 1:2 হৈ যাব। চ' এতিয়া D/W পাই গ'লোঁ। ঠিক তেনেকৈ এতিয়া আপোনালোকে ডাব্লিউ আৰু এছৰ মাজত যিটো ৰেচিঅ' হ'ব সেইটো আপোনালোকে উলিয়াওক। তাৰমানে W/4, 1/4 অফ ৱাইফছ পাৰ্ট ইজ ইকুৱেল টু ছনৰ কিমান হৈ যাব, ল'ৰাটোৰ 5/, 1S/5, মানে /5, 1/5 অফ ছন। চ' এই বস্তুটো আমি এতিয়া ডাব্লিউ আৰু এছৰ মাজতো ৰিলেশ্যনটো উলিয়াই লওঁ। তাৰমানে W/4 যিটো দিছে, W/4 ইজ ইকুৱেল টু S/5 হৈ যাব, S/5। অ'কে, S/5। চ' ইয়াৰ পৰা আপোনালোকে ডাব্লিউ আৰু এছৰ W/S উলিয়াই লওক, ৱাইফ আৰু ছনৰ যিটো ৰেচিঅ' হ'ব সেইটো উলিয়াই লওক। চ' W/S উইল বি ইকুৱেল টু 4/5 হৈ যাব। অ'কে, এইটো হৈ যাব W/4, 4/5 W/S। আৰু আগৰ যিটো পাইছিলে সেইটো চাওক, আপোনালোকে আগতে যিটো পাইছিলে সেইটো ডটাৰ আৰু ৱাইফৰ কিমান পাইছিলে, হাফ পাইছিলে। তাৰমানে ডটাৰ আৰু ৱাইফ, তাৰমানে D/W, ডটাৰ আৰু ৱাইফৰ কিমান পাইছিলে, হাফ পাই থৈছে। চ' এই বস্তুটো আপোনালোকে উলিয়াব লাগে। তাৰমানে ইয়াৰ পৰা আমি কি পাই আছোঁ, D/W। চ' D/W যিটো হয় এইটো 1:1/2 হৈ আছে, আৰু ইয়াৰ পৰা আমি কি পাই আছোঁ, ৱাইফ/ছান যিটো হৈ আছে, ৱাইফ আৰু ছানৰ মাজত 4:5 হৈ আছে ৰেচিঅ'টো। চ' এতিয়াৰ পৰা এইখিনিৰ পৰা আপোনালোকে যিটো ছিংগল ৰেচিঅ' আছে, ডটাৰ, ৱাইফ আৰু ছান, এই ছিংগল ৰেচিঅ'টো উলিয়াই লওক।
কেনেকৈ উলিয়াম ডটাৰ আৰু ৱাইফৰ যিটো ৰেচিঅ' আছে সেইটো চব কিমান হৈ আছে হাফ হৈ আছে চ' এইটো 1/2 1:2 হৈ আছে আৰু ৱাইফ আৰু ছান কিমান হৈছে 4:5 এইটো লিখিব 4:5 হৈ আছে অ'কে চ' নেক্সট মই কি কৈছিলোঁ আপোনালোকে কম্বাইন কেনেকৈ কৰিব ইয়াৰ যিটো নেইবাৰ আছে ওচৰৰ যিটো ব্লেংক স্পেচ আছে এইটো ব্লেংক স্পেচ হৈ আছে ইয়াতেও ব্লেংক স্পেচ হৈ আছে এই 4টোকে ইয়াত লিখি দিব 4 অ'কে আৰু যিটো ইয়াতে 2 আছে এইটোতো ইয়াত লিখি দিব 2 চ' এতিয়া চাওক এতিয়া মই কি কৰিম মাল্টিপ্লাই কৰিম ওপৰ বা তলৰ যিটো হেৰি আছে দুটা আমাৰ কলম আছে এই দুটা কলমটো এই দুটা আমি মাল্টিপ্লাই কৰিম 1 into 4 চ' 4:8:10 পাম 4:8:10 2 into 5 10 4 into 2 8 পাই আছোঁ এতিয়া 4:8:10 পাইছোঁ ইয়াক আমি আৰু 2ৰে যদি কেনচেল কৰোঁ এইটো 2:4:5 হৈ যাব 2:4:5 পাম তাৰমানে আল্টিমেটলি আমি কি পাই আছোঁ ডটাৰ ৱাইফ আৰু ছানৰ যিটো ৰেচিঅ' আছে সেইটো 2:4:5 হৈ আছে অ'কে এতিয়া কুৱেশ্যনত চাব কুৱেশ্যনত কি বুলি কৈছে ফাইণ্ড দ্য ডটাৰ শ্বেয়াৰ ডটাৰৰ যিটো শ্বেয়াৰ আছে সেইটো উলিয়াবলৈ দিছে ডটাৰৰ শ্বেয়াৰ মানে আমি কি উলিয়াব লাগিব এই যি ডিৰ ভেলু আছে এই ডিৰ ভেলুটো আমি উলিয়াব লাগিব অ'কে চ' ডিৰ ভেলুটো আমি কেনেকৈ উলিয়াম আকৌ আমাক কৈছে যিটো ডিষ্ট্ৰিবিউটছ টোটেল যিটো তেওঁৰ প্ৰপাৰ্টি আছিলে টোটেল মানি যিটো আছিলে টোটেল পইচা যিটো আছিলে সেইটো 3,30,000 আছিলে চ' আমি অবভিয়াছলি ইয়াতে চাওক এই শ্লাইডখনত ডি ডাব্লিউ আৰু এছৰ ভেলুটো কিমান পাইছোঁ 2:4:5 পাই আছোঁ চ' ডটাৰ ৱাইফ আৰু ডটাৰ ৱাইফ এণ্ড ছানৰ মাজত যিটো ৰেচিঅ' আছে সেইটো আমি 2:4:5 পাই আছোঁ চ' ইয়াতে টোটেল কেইটা পাৰ্ট আছে এইটো দুটা পাৰ্ট 2 পাৰ্ট এইটো 4 পাৰ্টছ আৰু এইটো 5 পাৰ্টছ চ' এই বস্তুখিনি পাৰ্টছত ভগোৱা বস্তুখিনি আপোনালোকৰ লগত ফাৰ্ষ্ট ক্লাছত আগতেই মই ডিছকাছ কৰিছোঁ চ' ইয়াতে যিটো টোটেল পাৰ্ট হৈ যাব সেইটো আপোনালোকৰ 9+2 হৈ যাব 2+4+5 অবভিয়াছলি এইটো 2+4+5 11 হৈ যাব 2+4+5 2 পাৰ্ট প্লাছ 4 পাৰ্ট এণ্ড প্লাছ 5 পাৰ্ট এই গোটেইখিনি প্লাছ কৰিলে আমি 11 পাৰ্টছ পাম 11p মানে পাৰ্টছ ই মানে কি হয় পাৰ্টছ বুলি কৈছিলোঁ মই PARTS ভাগ চ' 11 পাৰ্টছ আমাৰ টোটেল হৈ আছে 11 পাৰ্টছ আমাৰ হৈ আছে আৰু কুৱেশ্যনত কি কৈছে যিটো টোটেল ভেলু আছে টোটেল ভেলু ইজ গিভেন 3,30,000 টোটেল যিটো 11 পাৰ্টছৰ ভেলু আছে সেইটো আমাক 3,30,000 বুলি দেখুৱাইছে চ' ইয়াতে আপোনালোকে এতিয়া 3,30,000ৰ যিটো ভেলু আছে সেইটো কিহৰ লগত ইকুৱেল হৈ যাব এই যিটো টোটেল পাৰ্ট ওলাইছে 11 এই 11ৰ লগত আমি ইকুৱেল কৰিম ইকুৱেল কেলে কৰিম কাৰণ 11 পাৰ্টৰ ভেলুটোৱে কুৱেশ্যনত কিমান দিয়া আছে এই যিটো 11 পাৰ্টছ হৈ আছে এই 11 পাৰ্টৰ ভেলুটোৱে কুৱেশ্যনত ইজ ইকুৱেল টু 3,30,000 বুলি কৈছে অ'কে 3,30,000 চ' অবভিয়াছলি আমি ইয়াৰ পৰা যদি 1 পাৰ্ট উলিয়াব যাওঁ 1 পাৰ্টৰ ভেলুটো হৈ যাব 30,000 চ' 1 পাৰ্টৰ ভেলুটো যদি 30,000 হৈ যায় আমাক কিহৰ পাৰ্ট উলিয়াব দিছিলে আমাক ডটাৰৰ ভেলুটো উলিয়াব দিছে যদি ৱাইফ দিলে হয় তেতিয়াহ'লে আমি ৱাইফৰ উলিয়ালোঁ হয় ছানৰ দিয়াহেঁতেন ছানৰ উলিওৱা হয় কুৱেশ্যনত কিন্তু আমাক এই ডটাৰৰ যিটো পাৰ্ট আছে এই ডটাৰৰ পাৰ্টটো উলিয়াব দিছে আৰু ডটাৰ পাৰ্টটো কুৱেশ্যনৰ হিচাপত কিমান হৈ আছে 2 হৈ আছে ডটাৰ ইজ 2 পাৰ্টছ এই যিটো 2 আছে এইটো ডটাৰটো 2 পাৰ্টছ হৈ আছে চ' অবভিয়াছলি আমি যেতিয়া 2 পাৰ্টছ উলিয়াম 1 পাৰ্টৰ ভেলু যদি 30,000 2 পাৰ্টছৰ ভেলুটো কিমান হৈ যাব এই 30,000 ইনটু 2 হৈ যাব চ' এইখিনি চব ৰুপিজত আছে চ' ৰুপিজত লিখিম এইটো ৰুপিজ 60 হৈ যাব 30 ইনটু 2 60 আৰু 3টা 0 তাৰমানে ডটাৰৰ যিটো শ্বেয়াৰ হয় ডটাৰৰ যিটো শ্বেয়াৰ হয় সেইটো আমাৰ 60,000 ওলাইছে চ' ডটাৰৰ যিটো শ্বেয়াৰ উলিয়াব দিছে কুৱেশ্যনত সেইটো আমাৰ 60,000 ওলাইছে চ' কেনেকৈ এই কুৱেশ্যনটো আমি ৰেচিঅ'ৰ সহায়তে আমি এটা ইউনিফৰ্ম ছিংগল ৰেচিঅ'লৈ কনভাৰ্ট কৰিলোঁ আৰু তাৰপিছত আমি যিমানখিনি টোটেল পাৰ্টছ পালোঁ সেই টোটেল পাৰ্টছটো কুৱেশ্যনত যিটো ভেলু দিছে 3,30,000 এমাউণ্ট অফ মানি দিছে তাৰ লগত আমি কম্পেয়াৰ কৰিলোঁ যে 11 পাৰ্টছৰ ভেলুটো যদি 3,30,000 হয় অবভিয়াছলি 1 পাৰ্টৰ ভেলুটো আমাৰ 30,000 হৈ যাব আৰু 30,000 হোৱাৰ লগে লগে আমাক কুৱেশ্যনত যদি ডটাৰ পাৰ্ট উলিয়াব দিছে ডটাৰ শ্বেয়াৰ উলিয়াব দিছে ডটাৰ শ্বেয়াৰটো আমাৰ ৰেচিঅ' 2 আছিলে তাৰমানে 2 পাৰ্টছ হৈ আছিলে এই 2 পাৰ্টছৰ ভেলুটো অবভিয়াছলি 60,000লৈ আহিব অপশ্যন নম্বৰ বি 60,000 ইয়াতে আছে এইটোৱে আপোনালোকৰ ডটাৰৰ শ্বেয়াৰটো হৈ যাব
সো ওকে, এই দুটা কুৱেশ্যন যিটো আছিলে, এই দুটা কুৱেশ্যন মই আনিছিলোঁ কম্বাইন কেনেকৈ কৰোঁ, ছিংগল ৰেচিঅ' কেনেকৈ কৰোঁ। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যন যিটো দেখিছিলোঁ তাতে 4জন ব্যক্তিক আমি কম্বাইন কৰিছিলোঁ, 4টা এ বি চি ডি ছিংগল ৰেচিঅ'লৈ আনিছিলোঁ। আমাক এ আৰু বিৰ মাজত যিটো ৰেচিঅ' আছে সেইটো দিয়া গৈছিলে, সেইটো উলিয়াই লৈছিলোঁ পাৰ্চেণ্টেজৰ থ্ৰু দি আমি ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰি, তাৰপিছত আকৌ বি আৰু চি, আকৌ চি আৰু ডি, এনেকৈ কৰি পেলাই আমি কম্বাইন কৰিছিলোঁ পাৰ্চেণ্টেজটো ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰিবলৈ। ইয়াতে যিটো কুৱেশ্যন আছে ডটাৰ আৰু ৱাইফ আৰু ছানৰ, ইয়াতে আমি 3টা মানুহ আছে। চ' ইয়াতেও আমি যিটো আমাক কুৱেশ্যনত কৈছে ফ্ৰেকশ্যন ৱাইজ আমি যিখিনি কৈছে সেইখিনি আমি লিখি লৈছোঁ। লিখাৰ পিছত আমি ডটাৰ আৰু ৱাইফ আৰু ছানৰ যিটো কম্বাইন ৰেচিঅ' হয়, সেই কম্বাইন ৰেচিঅ'টো আমি উলিয়াই লৈছোঁ। তাৰপিছত সেই যিটো উলিয়াই ল'লোঁ তাতে টোটেল কিমান পাৰ্টছ আছে সেইখিনি আমি এই কুৱেশ্যনত যিটো টোটেল ভেলু দি আছে মানিৰ, তাৰ লগত আমি ইকুৱেল কৰি ল'লোঁ। ইকুৱেল কৰাৰ পিছত আমি ওৱান পাৰ্টৰ ভেলুটো উলিয়ালোঁ। তাৰপিছত আমি যিখিনি আমাক উলিয়াব দিছে কুৱেশ্যনত, ডটাৰৰ পাৰ্টটো উলিয়াব দিছে, সেইকাৰণে ডটাৰ পাৰ্টটো যিহেতু 2 হৈ আছে, ওৱান পাৰ্টৰ ভেলুটো 30,000, চ' 2ৰে মাল্টিপ্লাই কৰি আমি 60,000 পাইছোঁ। আৰু আমাক ডটাৰ শ্বেয়াৰটো দিছে। চ' অপশ্যন নাম্বাৰ বি ইজ ইয়ৰ কাৰেক্ট আনচাৰ, ডেট ইজ 60,000। চ' নেক্সট যেতিয়া আমি এই কনচেপ্টটো হোৱাৰ পিছত আমি এতিয়া কিছুমান ৰুল থাকে ৰেচিঅ'ৰ। চ' এই গল্ডেন ৰুলখিনি আমি ইয়াক বেলেঞ্চিং বুলিও কওঁ। এইটো আমাক এই ৰেচিঅ'টো আমি কেনেকৈ বেলেঞ্চ কৰিব পাৰোঁ। কেতিয়াবা কি হয়, ৰেচিঅ'টো আমাৰ বেলেঞ্চ হৈ নাথাকে। এতিয়ালৈকে যিখিনি শিকিলোঁ সেইখিনি কম্বাইন ৰেচিঅ'ৰ ওপৰত আছিলে। ইয়াৰ পৰাই আৰম্ভ হয় কেনেকৈ আমি ৰেচিঅ'টো বেলেঞ্চ কৰি লওঁ যেতিয়া আমাৰ ৰেচিঅ'টো বেলেঞ্চ হৈ নাথাকে। এই পাৰ্টটো আমি এই কুৱেশ্যনৰ থ্ৰু দি আমি বুজিবলৈ চেষ্টা কৰিম। চ' ইয়াতে চাব, আমি জেনেৰেলি কুৱেশ্যনটো দিছে 2 numbers are in the ratio 7:13। দুটা নাম্বাৰ ৰেচিঅ' দিয়া আছে 7:13। আকৌ কৈছে যে when 24 is added in each number the ratio becomes 11:17। চ' এই কুৱেশ্যনটো কৰাৰ আমাৰ দুটা ৰুল আছে। এটাটো আমাৰ ট্ৰেডিশ্যনেল ৱে যিটো আমি সৰুতে কৰিছিলোঁ, এক্স ধৰি পেলাইও কৰিব পাৰি। চ' মই আপোনালোকক দুটা যিটো ৱে আছে, প্ৰথম যিটো ট্ৰেডিশ্যনেল ৱে আছে সেইটো আপোনালোকৰ লগত মই দেখুৱাম বৰ্ডত। আকৌ আমি যিটো ৰেচিঅ' বেলেঞ্চিং ৱে আছে, বেলেঞ্চিং যিটো শিকিম বুলি কৈছোঁ, গণ্ড্ৰেল ৰুলছত আমি বেলেঞ্চ কেনেকৈ কৰে, বেলেঞ্চিং ৰুলটোত আমি কেনেকৈ উলিয়াব পাৰোঁ, সেইটো বস্তু আপোনালোকক দেখুৱাম। চ' এতিয়া চাওক, আমাৰ যিটো দুটা নাম্বাৰ আছে, 2 numbers are in the ratio 7:13। এই বস্তুটো আমি ট্ৰেডিশ্যনেল ৱেত যদি কৰিবলৈ যাওঁ, চ' 2 numbers are in the ratio 7:13 বুলি কৈ আছে। আমি জেনেৰেলি আমি কি কৰিম, আমি 7:13 যিটো কৈ আছে নাম্বাৰটো, 7:13 আমি সৰুতে কি কৰিছিলোঁ, এই নাম্বাৰকেইটা লেট দ্য নাম্বাৰছ বি আমি এক্স ধৰি যিটো ট্ৰেডিশ্যনেল ৱে কৰোঁ, 7x আৰু 13x বুলি ধৰিছিলোঁ। অ'কে, 7x আৰু 13 বুলি ধৰিছিলোঁ। আৰু কৈছে when 24 is added in each number, তাৰমানে 7xৰ লগত আমি যদি +24 কৰি দিওঁ আৰু 13xৰ লগতো যদি আমি +24 কৰি দিওঁ, তেতিয়া কি হৈ যায়, ৰেচিঅ' বিকামছ 11:17 হৈ যায়। অ'কে, চ' ইয়াৰ মানে কি বুজাইছিলে যে 7xৰ লগত যদি মই 7x + 24 যদি কৰোঁ, আৰু যদি মই 3x + 24 যদি মই কৰোঁ, কুৱেশ্যনৰ হিচাপত এইটো আমি কিমান পাই যাম, 11/17 পাই যাম। তাৰপিছত এইটো বস্তু, এই ইকুৱেশ্যনটো আমি ছল্ভ কৰিছোঁ। ট্ৰেডিশ্যনেল ৱেত আমি কি কৰোঁ, আমাৰ যিটো কিতাপত দিয়া থাকে, কিতাপৰ ৱেটোত এইখিনি বস্তু ছল্ভ কৰিম। এতিয়া এইটো আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি পেলাই আমি ইয়াৰ ভেলুটো, এই যিটো এক্সৰ ভেলু আছে, এই এক্সৰ ভেলুটো উলিয়াম। এক্সটো আমি কিবা এটা পাম, এই এক্সৰ ভেলুটো আমি উলিয়াবলৈ চাম। উলিয়াই পেলাই আকৌ এক্সৰ ভেলুটো আমি ইয়াতে 7x আৰু 13xত পুট কৰি দিওঁ। তেনেকৈ আমি ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন দ্য নাম্বাৰ, সেই নাম্বাৰকেইটা উলিয়াই ল'ম। তাৰপিছত তেওঁলোকৰ ডিফাৰেঞ্চ উলিয়াব দিছে, ডিফাৰেঞ্চটো আমি উলিয়াম। চ' এইটো মই কৰি নাথাকোঁ, ট্ৰেডিশ্যনেল ৱেটো এইটোৱে হয়, এক্স ধৰি পেলাই যিটো কৰোঁ সেইটোৱে আমাৰ ট্ৰেডিশ্যনেল ৱে। চ' এইটো আমাৰ কিতাপত যিটো ৱেটো দিয়া আছে, দিছ ইজ এ ট্ৰেডিশ্যনেল ৱে অফ ডুইং দ্য থিং। চ' আমি এতিয়া এই ট্ৰেডিশ্যনেল ৱে যিটো আছে, এই ৱেটো আমি ফ'ল' নকৰোঁ। এই বস্তুটো আমি ফ'ল' নকৰোঁ। আমি ইয়াতে এক্সৰ ভেলুটো আমি ধৰাৰ কোনো দৰকাৰ নাই। আমি এক্সৰ ভেলুটো ইয়াতে নধৰি পেলাই আমি কৰিবলৈ চাম কুৱেশ্যনটো। চ' ট্ৰেডিশ্যনেল ৱেটো মই দেখুৱাই দিছোঁ। এতিয়া আপোনালোকে চাওক, 2 numbers are in the ratio 7:13 হৈ আছে, আৰু কৈছে when 24 is added to them the ratio becomes 11:17। আমি ডাইৰেক্টলি ইয়াৰ পৰাই কৰিবলৈ চাম কুৱেশ্যনটো, আমি এনেকৈ এক্স নধৰোঁ। তাৰমানে কৈছে 7:13 যেতিয়া হৈ থাকে আৰু 24 এড কৰিলে 11:17 হৈ যায়। সেইটো কৈছে 11:17 হৈ যায়, এইটো কৈছে। তেতিয়াহ'লে আমি এটা কাম কৰিম, যিটো আমাৰ 7:13 আছে, আমাৰ যিটো দিয়া আছে ৰেচিঅ'টো, সেইটো চাওক। 7:13 হৈ আছে, আৰু ইয়াত আমি যদি
এইটো ইয়াত যদি আমি 24 এড কৰি দিওঁ তাৰমানে 24 এড কৰাৰ পিছত আমাৰ কিমান হৈ যাব 11:17 হৈ যাব 11:17 হৈ যায় হয়নে 11:17 হৈ যায় চ' ইয়াৰ পৰা চাওক আৰু ইয়াৰ পৰা চাওক অ'কে আমি কিমান এড কৰিছোঁ 24 এড কৰিছোঁ প্লাছ 24 ইয়াতো এড কৰিছোঁ আৰু ইয়াতো প্লাছ 24 এড কৰিছোঁ 24 এড কৰাৰ লগে লগে কিমান হৈ গৈছে 11:17 হৈ আছে কিন্তু আপোনালোকে এটা কথা নটিচ কৰিব এই 13ৰ পৰা যে 17 হৈছে আৰু এই 7ৰ পৰা যেতিয়া 11 হৈছে অবভিয়াছলি কিমান বাৰ বাঢ়িছে 13ৰ পৰা 17 হৈছে আৰু 11ৰ পৰা 7ৰ পৰা 11 হৈছে চ' অবভিয়াছলি ইয়াতে 4 কে বাঢ়িছে 13ৰ পৰা 17 অবভিয়াছলি আমাৰ 4 পাৰ্টছ আহিছে ইয়াৰ পৰা 4 পাৰ্টছ আমি বঢ়াইছোঁ আকৌ 11ৰ পৰা 17 যেতিয়া হৈছে এই 4 পাৰ্টছ বঢ়াইছোঁ ইয়াতেও 4 পাৰ্ট বাঢ়িছে ইয়াতেও 4 পাৰ্ট বাঢ়িছে কুৱেশ্যনৰ হিচাপত কিমান বাঢ়িছে 24 কে বাঢ়িছে তাৰমানে ইয়াতে ৰেচিঅ'টো অলৰেডি বেলেঞ্চ হৈ আছে আমি এনেকুৱা যদি বেলেঞ্চ হৈ নাথাকে তেতিয়া কেনেকৈ বেলেঞ্চ কৰোঁ সেইখিনি বস্তু আমি নেক্সট কুৱেশ্যনত চাম ইয়াতে তাৰমানে কি হৈছে অলৰেডি বেলেঞ্চ ৰেচিঅ'টো অলৰেডি বেলেঞ্চ হৈ আছে 13ৰ পৰা 17 অবভিয়াছলি 4 পাৰ্টছ এড কৰিব চাৰিটা পাৰ্ট এড কৰিছোঁ আকৌ 11ৰ পৰা 17 চাৰিটা পাৰ্ট এড কৰিছোঁ কুৱেশ্যনৰ হিচাপত কিমান এড কৰিছোঁ 24 কিন্তু আমাৰ যিটো ৰেচিঅ' হয় তাৰ হিচাপত আমাক এই চাৰিটা পাৰ্টৰ ভেলুটো এই 4 পাৰ্টছ ইজ ইকুৱেল টু কিমান হৈ আছে তাৰমানে 24 আছে একৰ্ডিং টু কুৱেশ্যনৰ মতে 24 এড কৰিছিলোঁ আৰু আমাৰ এনে যেতিয়া আমি ৰেচিঅ'টো এনালাইজ কৰাৰ পিছত আমি পালোঁ যে 7ৰ পৰা 11 হৈছে আৰু 13ৰ পৰা 17 হৈছে অবভিয়াছলি তাৰমানে ইয়াতে 4 এড হৈ আছে 4 পাৰ্টছ এড হৈ আছে চ' আমাক কুৱেশ্যনত এই 4 পাৰ্টছৰ ভেলুটোৱে 24 বুলি কৈ থৈ দিছে এই 4 পাৰ্টছৰ ভেলুটো 24 অবভিয়াছলি 4 পাৰ্টৰ ভেলু যদি 24 1 পাৰ্টৰ ভেলুটো কিমান হৈ যাব 6 হৈ যাব 1 পাৰ্টৰ ভেলুটো 6 হৈ যাব আমাৰ যিটো অৰিজিনেল ৰেচিঅ' আছে সেইটো চাওক আপোনালোকে 7:13 হৈ আছে অৰিজিনেল ৰেচিঅ'টো কিমান হৈছে 7:13 হৈ আছে তাৰপিছত হৈছে 11:17 চ' যি এইটো অৰিজিনেল ৰেচিঅ' ইয়াত চাওক ইয়াত দুটাৰ ডিফাৰেঞ্চটো কিমান 7 আৰু 13ৰ ডিফাৰেঞ্চটো অবভিয়াছলি 6 হয় 6 পাৰ্ট হৈ আছে তাৰমানে 7:13ৰ আমাৰ অৰিজিনেল পাৰ্টটো বা আপোনালোকে নাম্বাৰকেইটাই উলিয়াই লওক এইকেইটাই হ'ল আপোনালোকৰ অৰিজিনেল আইটেম অৰিজিনেল নাম্বাৰছটো 7:13 ৰেচিঅ'ত আছে অৰিজিনেল নাম্বাৰছ কিমানত আছে 7:13 আছে চ' অৰিজিনেল নাম্বাৰকেইটা উলিয়াই ল'ব পাৰে আপুনি ইচ্ছা কৰিলে এইটো 1 পাৰ্টৰ ভেলু 6 পাইছোঁ 1 পাৰ্টৰ ভেলু 6 পাইছোঁ তো ইয়াতে 7 পাৰ্ট আৰু ইয়াতে 3 পাৰ্ট হৈ আছে এইকেইটাৰ ভেলু ওলাওক ইয়াৰ পৰা যদি মই 7 পাৰ্টৰ ভেলু ওলাওঁ 7 পাৰ্ট উইল বি 7 × 6 কিমান হৈ যাব 42 আকৌ ইয়াৰ পৰা আপোনালোকে 13 পাৰ্টৰ ভেলুটো যদি ওলায় 13 পাৰ্টৰ ভেলুটো হৈ যায় তেতিয়াহ'লে এইটো 13 × 6 এতিয়া 13 × 6 যেতিয়া কৰিম অবভিয়াছলি এইটো হৈ যাব আমাৰ 78 আকৌ 78 আৰু 42ৰ মাজত ডিফাৰেঞ্চটো উলিয়াব তাৰমানে অৰিজিনেল যিকেইটা নাম্বাৰ আছিল প্ৰথম নাম্বাৰটো যদি আমাক সুধিলে হয় 7টো আমাক ৰেচিঅ' হিচাপে দিছিলে তো 7 পাৰ্টত যিটো নাম্বাৰ আছে সেইটো আমাৰ 42 হৈ আছে আৰু যিটো 13ত আছে সেইটো আমাৰ 68 হৈছে 78 আৰু 42ৰ যিটো ডিফাৰেঞ্চ হয় অবভিয়াছলি এইটো হৈ যাব আপোনালোকৰ 78 - 42 কৰিলে আমি 36 পাই যাম তাৰমানে ডিফাৰেঞ্চ বিটুইন দ্য অৰিজিনেল নাম্বাৰ ইজ 36 এই বস্তুটো আপোনালোকে ইয়াৰ পৰা উলিয়াব পাৰে 7:13 যে হৈ আছে 7 আৰু 13ৰ মাজত ডিফাৰেঞ্চটো হৈছে 6 তাৰমানে 6 পাৰ্ট 7ৰ লগত যদি মই 6 পাৰ্ট এড কৰি দিওঁ অবভিয়াছলি মই 13 পাম মই 1 পাৰ্টৰ ভেলুটো কুৱেশ্যনৰ থ্ৰু দি ইয়াতে 6 বুলি উলিয়াই থৈ দিছোঁ তো আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰা 6 পাৰ্ট যদি উলিয়াই 6 × 6 ইয়াতেও যিটো ডিফাৰেঞ্চ পাব আপোনালোকে এইটো 36 পাই যাব অ'কে চ' এনেকৈ আমি বস্তুটো ইকুৱেল যদি হৈ আছে ইয়াতে চাওক ইয়াতে যিটো 13ৰ পৰা 17 হৈছে অলৰেডি 4 এড কৰিছোঁ আকৌ 7ৰ পৰা 11 গৈছে ইয়াতেও 4 এড কৰিছোঁ তো ইয়াতে অলৰেডি আমাক 4 বেলেঞ্চ হৈ আছে অলৰেডি বেলেঞ্চ 7ত যিমানখিনি এড কৰিছোঁ 13তো সিমানখিনি এড কৰিছোঁ 7ত 4 এড কৰিছোঁ 13তো আমি 4 এড কৰিছোঁ 4 পাৰ্ট এড কৰিছোঁ হিয়াৰে ভেলুটো কুৱেশ্যনত 24 বুলি দেখুৱাই থৈ দিছে চ' ইয়াতে এক্সট্ৰাকৈ আমি বেলেঞ্চ কৰিব লগা কোনো দৰকাৰ হোৱা নাই অলৰেডি আমি ৰেচিঅ'টো অলৰেডি বেলেঞ্চ হিচাপতে আছে চ' বেলেঞ্চ হৈয়ে আছে সেইকাৰণে বেলেঞ্চ কৰিব লগা হোৱা নাই আমাক খালি কি সুধিছে এই যিটো নাম্বাৰ মই যেনেকৈ ইয়াতে 7x আৰু 13x 7x আৰু 13xৰ যিটো ডিফাৰেঞ্চ হয় সেই ডিফাৰেঞ্চটো আমাক কুৱেশ্যনত উলিয়াবলৈ দিছিলে চ' আমি ডিফাৰেঞ্চটো এই ৰেচিঅ' থ্ৰু দি আমি উলিয়াই দিলোঁ টু 36 পালোঁ 6 পাৰ্টৰ ভেলুটো আমি উলিয়ালে 7 আৰু 13ৰ কিমান ডিফাৰেঞ্চ হৈ আছে সেই বস্তুটো আমি উলিয়াব পাৰোঁ চ' অবভিয়াছলি অপশ্যন নাম্বাৰ চিটো আপোনালোকৰ কাৰেক্ট হৈ যাব 36 ইজ ইয়ৰ কাৰেক্ট আনচাৰ
আমি এই ৱেটো যিটো ট্ৰেডিশ্যনেল ৱে আছে সেইটো ৱে ফ'ল' কৰাৰ কাৰণে কোনো আমাক ইয়াতে দৰকাৰ নাই, ফ'ল' নকৰিলেও হৈ যায়। এইটো 7x+24 আপোনালোকে এইটো চল্ভ কৰি পেলাই আপোনালোকে এক্সৰ ভেলু উলিয়াব। এক্সৰ ভেলু উলিয়াৰ পিছত আপোনালোকে আকৌ পুট কৰিব। চ' সেইটো এটা দীঘলীয়া মেথড হৈ যায়। চ' সেইটো নকৰাকৈ আপোনালোকে অলৰেডি এনেকৈ বেলেঞ্চ কৰা হৈ অলৰেডি বেলেঞ্চড হৈ আছে। আমি জাষ্ট ৰেচিঅ'টো এনালাইজ কৰিলে হ'ল। ইয়াতে জাষ্ট আমি ৰেচিঅ'টো এনালাইজ কৰিছোঁ কেনেকৈ 7ৰ পৰা 11 হৈছে, কেনেকৈ 13ৰ পৰা 17 হৈছে। চ' সেই বস্তুটো কুৱেশ্যনত আমি যেতিয়া কম্পেয়াৰ কৰি চালোঁ যে 7ৰ পৰা 11 4 এড কৰাৰ পিছত হৈছে আৰু 13ৰ পৰা 17 4 এড কৰাৰ পিছত হৈছে। তাৰমানে দুইটাতে আমি 4 এড কৰিছোঁ আৰু কুৱেশ্যনৰ হিচাপত দুইটাতে আমি 24 এড কৰিছিলোঁ। তাৰমানে 4 পাৰ্টছৰ ভেলুটো ইয়াতে 24 হ'ব। কিন্তু কুৱেশ্যনত কেতিয়াবা আমি এনেকুৱা কিছুমান কুৱেশ্যন পাওঁ য'ত এনেকৈ বেলেঞ্চ হৈ নাথাকে বস্তুটো। সেই কুৱেশ্যনবিলাকো আমি এই শ্লাইডত ডিছকাছ কৰিম। চ' নেক্সট যিটো চাম সেইটো নেক্সট যিটো কুৱেশ্যন দেখিছোঁ সেইটো ইনকাম আৰু এক্সপেণ্ডিচাৰৰ দেখিছোঁ। চ' ইয়াতে কৈছে দ্য ৰেচিঅ' অফ দি মান্থলি ইনকামছ অফ ৰাম এণ্ড চাম। ইনকাম ৰেচিঅ'টো কিমান দিছে ৰাম আৰু চামৰ 9:8 বুলি কৈছে। এণ্ড দেয়াৰ মান্থলি এক্সপেণ্ডিচাৰ আৰ ইন দ্য ৰেচিঅ' 7:6। যিটো এক্সপেন্সৰ ৰেচিঅ' হয় সেইটো আপোনালোকক 7:6 বুলি কৈ থৈ দিছে। আৰু দুইটাই কিমান ছেভ কৰে 8,000 ছেভ কৰে বুলি কৈছে। চ' ফাৰ্ষ্ট ক্লাছত মই এনেকুৱা এটা কুৱেশ্যন আনিছিলোঁ য'ত ইনকাম এক্সপেণ্ডিচাৰ আৰু ছেভিংছৰ ৰিলেশ্যন আমি দেখিবলৈ পোৱা গৈছিলোঁ। মই কৈছিলোঁ যিটো ইনকামৰ ভেলু হয় সেইটো এক্সপেন্স প্লাছ ছেভিংছ হয়। তাৰমানে খৰচ কিমান কৰিছে আৰু কিমান ছেভ কৰিছে সেই দুটা বস্তু কিমান বচাইছে সেই দুটা বস্তু যদি আমি প্লাছ কৰি দিওঁ আমি ইনকামৰ ভেলুটো তেনেকৈ উলিয়াব পাৰোঁ। চ' এই প্ৰচেছটো আমি ইয়াত ফ'ল' কৰিম। ফাৰ্ষ্ট ক্লাছত মই ডিছকাছ কৰিছিলোঁ যিটো আমাৰ ইনকাম হয় ইনকাম ইজ অলৱেজ ইকুৱেল টু ই প্লাছ এছ মানে এক্সপেন্স প্লাছ ছেভিং। চ' এইটোৱে হয় ইনকাম আৰু এক্সপেন্সৰ মানে ৰিলেশ্যনটো। চ' কুৱেশ্যনৰ এতিয়া চাওক দুটা মানুহ ৰাম আৰু চামৰ মাজত কম্পেয়াৰ কৰিছে, ৰাম আৰু চাম। তাৰমানে R:S বুলি মই লিখি থৈ দিওঁ, R:S। অ'কে, R:S। চ' R:S। চ' ইনকামৰ যিটো ৰেচিঅ' আছে R:Sৰ সেইটো কিমান বুলি কৈছে 9:8 বুলি কৈছে। 9:8 বুলি কৈছে। অ'কে, 9:8 বুলি কৈছে। আকৌ কৈছে এণ্ড দেয়াৰ মান্থলি এক্সপেণ্ডিচাৰ আৰ ইন দ্য ৰেচিঅ' 7:2। মান্থলি এক্সপেণ্ডিচাৰ মানে ই। চ' মান্থলি এক্সপেণ্ডিচাৰ ইৰ যিটো ভেলু আছে সেইটো কিমান হৈ আছে 7:6 হৈ আছে। অ'কে, মান্থলি এক্সপেণ্ডিচাৰ ইজ 7:6। ই ছেভছ 8,000। ছেভিং যিটো আছে এছ যিটো কৰে সেইটো ৰুপিজত দিছে ছেভিংছটো 8,000 ই কৰে আৰু চামেও কিমান কৰে ৰুপিজ 8,000 কৰে। চ' এইখিনিয়ে বস্তু আমাক কুৱেশ্যনত কৈ থৈ দিছে। অ'কে, এই বস্তুখিনি আমাক কুৱেশ্যনত কৈ থৈ দিছে যে যিটো ৰেচিঅ' হয় ইনকামৰ আই ৰেচিঅ'টো 9:8 হয়, এক্সপেন্সৰ ৰেচিঅ'টো 7:6 হৈ আছে। ছেভিং কিমান কৰিছে দুইটাই 8,000 কৰিছে। চ' দুইটাই যেতিয়া 8,000 কৰিছে আমি ছেভিংছ কেনেকৈ উলিয়াওঁ এই বস্তুটো আপোনালোকে মন কৰক। আই ইকুৱেলছ টু ই প্লাছ এছ। আমি আই ইকুৱেলছ টু ই প্লাছ এছ যদি হয়, ইনকাম ইজ ইকুৱেল টু এক্সপেন্স প্লাছ ছেভিং যদি হয়, অবভিয়াছলি আমাক যদি সোধে ইয়াৰ পৰা এক্সপেন্সৰ ভেলু উলিয়াওক, ইৰ ভেলু উলিয়াওক, ইৰ ভেলু কিমান হৈ যাব ইনকাম মাইনাছ ছেভিং হৈ যাব। এছটো এইফালে আহি যাব আৰু ইয়াতে যদি আমাক ছেভিংছৰ ভেলু উলিয়াই যিকোনো ছেভিংছৰ ভেলু উলিয়াই তেতিয়াহ'লে ইনকাম মাইনাছ এক্সপেন্স হৈ যাব। এই বস্তুটো ইনকাম মাইনাছ এক্সপেন্স হৈ যাব। চ' এতিয়া আমাক কৈছে ইফ ইটছ অফ দেম ছেভছ ৰুপিজ 8,000 ফাইন দ্য চাম অফ দেয়াৰ মান্থলি ইনকাম। মান্থলি ইনকামৰ চামটো উলিয়াবলৈ দিছে। তাৰমানে 9 আৰু 8, 9 পাৰ্ট আৰু 8 পাৰ্ট চাম অফ দেয়াৰ মান্থলি ইনকাম। তাৰমানে 9 আৰু 8 প্লাছ কৰিলে 17। তাৰমানে টোটেল আমাৰ ওচৰত ইনকামৰ যিটো পাৰ্ট আছে টোটেল ৰাম আৰু চামৰ সেইটো 17 পাৰ্ট আছে। তাৰমানে আমি যদি 17 পাৰ্টৰ ভেলুটো উলিয়াই দিব পাৰোঁ অবভিয়াছলি আমি ইহঁতৰ মান্থলি ইনকামটো পাই যাম। চ' অবভিয়াছলি ইয়াতে আপোনালোকে ৰেচিঅ'টো এনালাইজ কৰিবলৈ চাওক। ইয়াতে চাওক 9ৰ পৰা 7 আৰু 8ৰ পৰা এছ। আমি ছেভিংছ কেনেকৈ উলিয়াওঁ ইয়াতে চাওক। এইটো মেইন ইকুৱেশ্যন ইনকাম ইজ এক্সপেন্স প্লাছ ছেভিং। ছেভিংছৰ যদি উলিয়াব তেতিয়াহ'লে কি ওলাব ইনকাম মাইনাছ এক্সপেন্সৰ ইনকাম মাইনাছ এক্সপেন্স। তাৰমানে ইনকামৰ পৰা এক্সপেন্সটো বাদ দিলে আমি ছেভিংছটো পাম। ছেভিংছ কেনেকৈ উলিয়াওঁ ইনকামৰ পৰা আমি এক্সপেন্সটো মাইনাছ কৰোঁ। ইনকাম যিটো হৈ আছে ইনকামৰ পৰা এক্সপেন্সটো মাইনাছ কৰোঁ। চ' ইয়াতে আমি কি 8ৰ পৰা 6 আৰু 9ৰ পৰা 7 মাইনাছ কৰিব লাগিব। চ' 8ৰ পৰা 6 আৰু 9ৰ পৰা 7 যদি আমি মাইনাছ কৰোঁ অবভিয়াছলি কিমান পাম 2 আৰু 2 পাৰ্ট, ইয়াতেও 2 পাৰ্ট। আগৰটোত আমি কি কৰিছিলোঁ আগৰ যিটো কুৱেশ্যন আছে তাতে আমি প্লাছ কৰিছিলোঁ, প্লাছ কৰাৰ পিছত আমি বেলেগ এটা ৰেচিঅ' পাইছোঁ। ইয়াতে কি হৈ আছে আমি মাইনাছ কৰিছোঁ, মাইনাছ কৰাৰ পিছতহে আমি ছেভিংছটো পাম। কিন্তু যিটো ভেলু দিয়া আছে আকৌ ছেভিংছৰ সেইটো ৰেচিঅ'ত দিয়া নাই। ৰেচিঅ'ত দিয়া নাই যদিও সেইটো 1:1 ৰেচিঅ'ত আছে। 1:1 ৰেচিঅ'ত আছে মানে 8,000 যদি মই কেঞ্চেল কৰি দিওঁ মই 1:1 পাম। তাৰমানে অবভিয়াছলি ইয়াতে যদি মই আপোনালোকে চাওক
8 আৰু 6 8ৰ পৰা 6 তাৰমানে 2 পাৰ্টৰ যিটো ভেলু 8 - 6 কি ওলাব আমাৰ ছেভিংছটো কেনেকৈ উলিয়ায় এই বস্তুটো যিটো লাষ্টৰ লাইন এই ছেভিংছটো 8,000 দিয়া আছে কিন্তু আমি যদি ৰেচিঅ'ৰ সহায়তে ছেভিংছটো উলিয়ালো হয় তেতিয়া অভিয়াছলি 8 - 6 আৰু 9 - 7 কৰি দিওঁ ইনকাম মাইনাছ এক্সপেন্স চ' অভিয়াছলি আমি কিমান পালোঁ হয় 9 - 7 2 আৰু 8 - 6 2 তাৰমানে কুৱেশ্যনত আমাক যদি সুধিলে হয় যে আমাৰ ছেভিংটো কিমান পাৰ্টৰ হৈ আছে অভিয়াছলি 2 পাৰ্ট হৈ আছে ছেভিংছটো চ' এই 2 পাৰ্টৰ যিটো ভেলু সেই কুৱেশ্যনটোত 8,000 বুলি কৈছে তাৰমানে 2 পাৰ্টছৰ ভেলুটো যদি 8,000 হয় এই দুটা পাৰ্ট 2 পাৰ্টৰ ভেলুটো যদি ₹8,000 হয় ₹8,000 বুলি কৈছে ₹8,000 হয় তেতিয়াহ'লে 1 পাৰ্টৰ যিটো ভেলু হ'ব সেইটো কিমান হ'ব ₹4,000 হ'ব চ' 1 পাৰ্টৰ ভেলুটো যদি 4,000 হৈ যায় আমাক কি উলিয়াব দিছে ফাইণ্ড দ্য ছাম অফ দেয়াৰ মান্থলি ইনকাম তাৰমানে 8 আৰু 9 এহেঁতৰ ছামটো উলিয়াব দিছে অ'কে 8 আৰু 9ৰ 8 আৰু 9 মানে ইনকামৰ পাৰ্ট হয় ইনকামৰ ছামটো উলিয়াব দিছে চ' 8 + 9 যেতিয়া আমি কৰোঁ 9 + 8 যেতিয়া আমি কৰিম আমি কিমান পাম 9 + 8 কৰিলে আমি 17 পাৰ্টছ তাৰমানে টোটেল ইনকামৰ যিটো পাৰ্ট আছে সেইটো 17 পাৰ্টছ হৈ আছে আমি এই 17 পাৰ্টছৰ ভেলুটো যদি উলিয়াব পাৰোঁ আমাৰ টোটেল ইনকামটো উলিয়াই দিব অলৰেডি আমি 2 পাৰ্টৰ পৰা 1 পাৰ্টৰ ভেলুটো উলিয়ালোঁ তাৰমানে আমি টোটেল ইনকাম যদি লাগে আমাক এই আৰু ৰাম আৰু চামৰ টোটেল ইনকাম যদি লাগে অভিয়াছলি আমি কি কৰিব লাগিব 17 পাৰ্টৰ ভেলুটো উলিয়াব লাগিব 1 পাৰ্টৰ ভেলু 4,000 অভিয়াছলি 17 পাৰ্টৰ ভেলু 17 × 4,000 হৈ যাব চ' ডেট উইল বি ইকুৱেল টু ৰুপিজ 17 × 4 = 68 চ' 68,000 হৈ যাব চ' এইখিনিয়ে আমাৰ টোটেল ইনকাম হ'ব এইখিনিয়ে 68,000টো আপোনালোকৰ টোটেল ইনকাম হ'ব আমি ৰেচিঅ' থ্ৰু দি এই কুৱেশ্যনটো কৰিব পাৰিছোঁ আপোনালোকে এই কুৱেশ্যনটো ট্ৰেডিশ্যনেল ৱেটো কৰিব পাৰে আগৰ কুৱেশ্যনটো যেনেকৈ ট্ৰেডিশ্যনেল ৱেট ছল্ভ কৰিছিলে এইটো কুৱেশ্যনো আপোনালোকে ট্ৰেডিশ্যনেল ৱেটো ছল্ভ কৰিব পাৰে কিন্তু মই ৰেচিঅ' থ্ৰু দি ছল্ভ কৰি দেখুৱাইছোঁ আপোনালোকক ট্ৰেডিশ্যনেল ৱেটো যদি মই দেখুৱাওঁ 9:8ৰ পৰা 7:8 আপোনালোকে ইয়াতে এটা কাম কৰিব চাওক ট্ৰেডিশ্যনেল ৱেত যদি এই কুৱেশ্যনটো কৰিবলৈ যাওঁ আমি ৰাম ইজ টু চাম আৰ ইজ টু এছ ইনকাম যিটো ৰেচিঅ' আছে সেইটো 9:8 হৈ আছে আৰু এক্সপেন্সৰ যিটো ৰেচিঅ' হয় এক্সপেন্সৰ যিটো ৰেচিঅ' হৈ আছে সেইটো 7:6 হৈ আছে 7:6 হৈছে এতিয়া অভিয়াছলি আমি ট্ৰেডিশ্যনেল ৱেট কেনেকৈ কৰোঁ আৰু ছেভিংছ কিমান দিয়া আছিল ছেভিংছ 8,000 দিয়া আছে ছেভিংছ দিয়া আছে 8,000 ইয়াতে আকৌ চামৰ কাৰণেও ইজ টু 8,000 অ'কে এইখিনি বস্তু আমি কুৱেশ্যনত কৈছিলে এইটো ট্ৰেডিশ্যনেল ৱেট যদি আমি কৰিব চাওঁ অভিয়াছলি আমি ইনকামটো 9x বুলি ধৰিম আৰু 9x বুলি ধৰিম ৰামৰ কাৰণে 9x আৰু চামৰ কাৰণে 8x অ'কে নেক্সট আমাক যিটো এক্সপেন্সৰ ৰেচিঅ' দিছে ইয়াত আকৌ আমি এক্স ল'ব নোৱাৰোঁ এক্সপেন্সৰ ৰেচিঅ'টো কিয় আমি এক্স ল'ব নোৱাৰোঁ কাৰণ ৰেচিঅ' ছেম কোৱান্টিটি হয় ইনকামৰ ক্ষেত্ৰত আমি যদি দুটা মানুহৰ ইনকাম কম্পেয়াৰ কৰিছোঁ তেতিয়াহ'লে সেইটো আমাৰ ছেম কাইণ্ড হ'ব লাগিব আমি ইনকামটোহে কম্পেয়াৰ কৰিব পাৰিম ছেম তেনেকৈ এক্সপেন্সটোৰ ক্ষেত্ৰত কি হৈ যাব দুটা মানুহৰ এক্সপেন্স বেলেগ বেলেগ হ'ব পাৰে চ' এক্সপেন্সৰ ক্ষেত্ৰত আমি এক্সটো ল'ব নোৱাৰোঁ আমি বেলেগ এটা ভেৰিয়েবল ল'ব লাগিব ছেম কোৱান্টিটি যেতিয়া হ'ব তেতিয়া আপোনালোকে ভেৰিয়েবলটো ছেম ৰাখিব পাৰে ৰামৰ কাৰণেও ভেৰিয়েবলটো ছেম ৰাখক এক্স ধৰক ৱাই ৰাখক এ ৰাখক বি ৰাখক সেইটো আপোনালোকৰ ওপৰত কথা কিন্তু যেতিয়া আমি কাইণ্ডটো মানে অবজেক্টটো আমি ডিফাৰেণ্ট কৰিম আমি ইনকামেই হওক এক্সপেন্সেই হওক যিয়ে নহওক এজ হওক ৱেট হওক হাইট হওক চ' সেই বস্তুটো ৱেটটোৰ লগত অকল ৱেটৰে কম্পেৰিজন কৰিব পাৰিম হাইটৰ লগত হাইটৰ কম্পেৰিজন কৰিব পাৰিম আৰু ইনকামৰ লগত ইনকামৰ কম্পেৰিজনটো কৰিব পাৰিম এক্সপেন্সৰ লগতহে এক্সপেন্সৰ কম্পেৰিজনটো কৰিব পাৰিম যদি দুটা মানুহ বা তিনিটা মানুহ যিমানকেইটাই মানুহ নাথাকে চ' ইট শ্বুড বি অফ দ্য ছেম কাইণ্ডৰ লগত ছেম কাইণ্ডৰ কম্পেৰিজন সেইকাৰণে আমি ভেৰিয়েবলটো যেতিয়া লৈছোঁ এক্স ইনকামৰ ক্ষেত্ৰতহে ল'ব পাৰিছোঁ ছেম ভেৰিয়েবল কিন্তু এক্সপেন্সৰ ক্ষেত্ৰত আমি এক্স ল'ব নোৱাৰোঁ কাৰণ অলৰেডি আমি ইনকামৰ ক্ষেত্ৰত এক্সটো লৈ দিলোঁ চ' এক্সপেন্সৰ ক্ষেত্ৰত আমি ৱাই ল'ব লাগিব 6x and 4 এতিয়া যিটো কৈছে কুৱেশ্যনত ইনকাম মাইনাছ এক্সপেন্স ডেট উইল গিভ ইউ ছেভিং তাৰমানে 9x মাইনাছ এই যিটো 7y ইজ ইকুৱেল টু 8,000 এইটো আপোনালোকৰ ইকুৱেশ্যন হ'ব ফাৰ্ষ্ট ইকুৱেশ্যন আকৌ ছেকেণ্ডটো কি হ'ব 8x minus 6y will be equal to 8,000 okay
সো এইটো এটা ইকুৱেশ্যন সো দুটা ইকুৱেশ্যন হ'ব এই দুটা ইকুৱেশ্যন আপোনালোকে সলভ কৰিব লাগিব ইয়াৰ পৰা এক্সৰ ভেলু উলিয়াব লাগিব আৰু ৱাইৰ ভেলু উলিয়াব লাগিব আপোনালোকে এলিমিনেশ্যন কৰিব পাৰে মই এইটো কৰি নাথাকোঁ আৰু এতিয়া ট্ৰেডিশ্যনেল ৱেটোত আমি এনেকৈ কৰিলোঁ সলভটো সেইটোৱে দেখুৱাইছোঁ সো কিমান দীঘলীয়া হৈ যায় আপোনালোকে নিজে গম পাইছে ট্ৰেডিশ্যনেল ৱেট কৰিব গ'লে আমি জাষ্ট ইয়াতে কম্পেৰিজন কৰি পেলাই বস্তুখিনি পাৰ্টছ ৱাইজ আমি ডিভাইড কৰি পেলাই কেনেকৈ ৰেচিঅ'ৰ সহায়ত ইজিলি সলভ কৰিব পাৰিছোঁ সেই বস্তুটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ সো ইয়াৰ আনচাৰটো আমি কিমান পালোঁ ইনকামৰ যিটো ভেলু হয় তেতিয়া আমাৰ 68,000 যদি আমাক এক্সপেন্সৰ ভেলুটো সুধিলে হয় তেতিয়া 13 হৈ গ'ল হয় 7 + 6 13 ইনটু এটা পাৰ্টৰ ভেলু আমি কিমান পাইছিলোঁ যিটো পাইছিলোঁ এটা পাৰ্টৰ ভেলু 4,000 13ৰ লগত 4,000 ইনটু তাৰমানে 52,000 হৈ গ'ল সো ইয়াতে আমাক অনলি মান্থলি ইনকামৰ ভেলুটো বিচাৰিছে সো অপশ্যন নম্বৰ বিটোৱে আপোনালোকৰ কাৰেক্ট হৈ যাব 6,000 হৈ যাব অ'কে সো এইটো এটা এক্সপেন্স আৰু ইনকামৰ কুৱেশ্যন আমি চালোঁ য'ত আমাৰ ৰেচিঅ'টো ইয়াতেও ৰেচিঅ'টো আপোনালোকৰ বেলেঞ্চ ফৰ্মতে আছে আগৰ কুৱেশ্যনটোত যেনেকৈ বেলেঞ্চ ফৰ্মত আছিলে ইয়াতেও বেলেঞ্চ ফৰ্মতে আছে 8 - 6 2 পাৰ্ট 9 - 7 2 পাৰ্ট আপোনালোকে প্লাছে কৰক মাইনাছে কৰক যিমানখিনি প্ৰথম নাম্বাৰ প্ৰথম যিটো পাৰ্চন আছে সেই পাৰ্চনটোৰ পৰা আপোনালোকে যিমানখিনি প্লাছ কৰে বা মাইনাছ কৰে ছেকেণ্ড পাৰ্চনটোৰ লগতো প্লাছ মাইনাছ যিমানখিনি কৰিব ছেম হ'ব লাগিব যদি 9ৰ পৰা আপোনালোকে 2 মাইনাছ কৰিছে 7 পাবলৈ অবভিয়াছলি 8ৰ পৰা 6 যাবলৈ 2 মাইনাছ কৰিব লাগিব কিন্তু কেতিয়াবা আমাৰ কি হৈ আছে ৰেচিঅ' কেতিয়াবা ডিফাৰেণ্ট হৈ থাকে ইয়াতে অলৰেডি বেলেঞ্চ হৈ আছে কিন্তু কেতিয়াবা বেলেঞ্চ হৈ নাথাকে তেতিয়া নাথাকিলে আমি কি কৰোঁ সেইখিনি বস্তু আমি নেক্সট কুৱেশ্যনত এতিয়া চাম সো নেক্সট কুৱেশ্যনটো এটা এজ ৰিলেটেড কুৱেশ্যন হয় এই কুৱেশ্যনটোৰ থ্ৰু দি আপুনি দেখিবলৈ পাব আপোনালোকে দেখিবলৈ পাব কেনেকৈ আমি ৰেচিঅ'টো বেলেঞ্চ হৈ নাথাকিলে আমি বেলেঞ্চ কৰি লওঁ সো এজ ৰিলেটেড কুৱেশ্যন হয় এইটো ট্ৰেডিশ্যনেল ৱেট কৰিব পৰা যায় ইয়াৰ ট্ৰেডিশ্যনেল ৱেটো মই শ্বেয়াৰ নকৰোঁ যিহেতু মই বেলেঞ্চিং ৰেচিঅ'টো দেখুৱাই আছোঁ সো ইয়াতে চাব লিখিছে 6 years ago দ্য ৰেচিঅ' বিটুইন মাদাৰ এণ্ড ছান ৱাজ 7:3 ছবছৰ আগৰ কথা কৈছে 7:3 বুলি কৈছে আৰু 8 years হেন্স তাৰমানে 8 বছৰ পিছত প্লাছ 8 years প্ৰেজেণ্টৰ পৰা প্লাছ 8 সেই যিটো 6 years ago কৈছে প্ৰেজেণ্টৰ পৰা 6 years ago মানে প্ৰেজেণ্ট -6 আৰু যিটো 8 yearsৰ কথা কৈছে সেইটো আমাৰ প্ৰেজেণ্টৰ পৰা 8 years পিছত তাৰমানে প্ৰেজেণ্ট P + A টপিকখিনি কৈছে দ্য ৰেচিঅ' বিটুইন দেয়াৰ এজ ইজ 7:10 ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ মাদাৰৰ প্ৰেজেণ্ট এজ তাৰমানে মাদাৰ আৰু ছানৰ মাদাৰ এণ্ড ছানৰ মাজত কম্পেয়াৰ হৈছে M/S ধৰি so M/S mother and son 6 years ago বুলি কৈছে 6 years ago the ratio between mother and son was 7:3 6 years ago মানে -6 বুলি ধৰো ওকে -6 বুলি ধৰো -6 years ago ৰেচিঅ'টো কিমান বুলি কৈছে আমাক 7:3 বুলি কৈছে সো এটোকে লিখো 7:3 ওকে আকৌ হৈছে 8 years হেন তাৰমানে প্ৰেজেণ্টৰ পৰা +8 +8 years মাজত কি আছে প্ৰেজেণ্ট আছে প্ৰেজেণ্ট এজটো মাজত আছে সো প্ৰেজেণ্টৰ পৰা 6 years ago and 6 years hence so প্ৰেজেণ্টৰ পৰা +8 +8ৰ পিছত কি হয় 8 years hence the ratio between the ratio should be 7:4 7:4 হৈ যাব এইটো কুৱেশ্যন আমাক এইটো বস্তু আমাক কুৱেশ্যনত কৈছে ওকে এইটো বস্তু আমাক কুৱেশ্যনত কৈছে সো এতিয়া চাওক আমাক কি উলিয়াব দিছে ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ মাদাৰ উলিয়াব দিছে মাদাৰৰ প্ৰেজেণ্ট এজটো উলিয়াব দিছে সো ইয়াতে প্ৰেজেণ্ট এজৰ ৰেচিঅ'টো আমাক কুৱেশ্যনত দিয়াই নাই কিন্তু মাদাৰৰ প্ৰেজেণ্ট এজটো বিচাৰিছে সো অবভিয়াছলি আমাৰ যিটো ডিফাৰেঞ্চ হ'ব 6 years ago আৰু 8 years hence এহে দুটাৰ মাজত কিমান ডিফাৰেঞ্চ হ'ব মই যদি সুধো আপোনাৰ এজটো এতিয়া যদি এটা মানুহৰ এজটো যদি এতিয়া 20 হৈ আছে আৰু 3 বছৰ আগত তেওঁৰ এজটো কিমান হ'ব এতিয়া যদি প্ৰেজেণ্টটো 20 হৈ আছে 3 বছৰ আগত কিমান হৈ যাব 17 হৈ যাব আৰু 3 বছৰ পিছত কিমান হৈ যাব 23 হৈ যাব সো যিটো আমাৰ 3 বছৰ আগৰ এজ হয় আৰু 3 বছৰ পিছৰ এজ হয় তেওঁলোকৰ সেই দুটাৰ মাজত ডিফাৰেঞ্চটো কিমান হ'ব 6 yearsৰ আহিব ঠিক তেনেকৈ ইয়াতে যিটো প্ৰেজেণ্ট এজ হৈ আছে প্ৰেজেণ্ট এজৰ আগৰ যিটো 6 years আগত তো মানে -6 আৰু 8 years পিছত যিটো হ'ব সেইটো 8 +8 সো এই 6 আৰু 8ৰ মাজত টোটেল 6 years আগৰ কথা আৰু 8 years পিছত টোটেল ডিফাৰেঞ্চটো কিমান হৈ যাব অবভিয়াছলি 14 years হৈ যাব এটো মাইনাস কৰি নিদিব বা আপোনালোকে -6 দেখিছে 8 - 6 কৰি নিদিব এটো 14 years হৈ যাব 8ৰ ক্ষেত্ৰত আপোনালোকে আৰু যদি মাইনাস কৰিব বিচাৰে এনেকে মাইনাস কৰিব 8 মাইনাস অফ কি কৰিব লাগিব -6 মাইনাসে যদি কৰিব বিচাৰিছে সো 8 যদি মাইনাস অফ কি হৈছে অলৰেডি এটো মাইনাসত আছে 8 মাইনাস অফ -6 সো 8 মাইনাস অফ -6 তো আমি অলৰেডি জানো 14 হয় ওকে সো এই বস্তু আপোনালোকে মাইনাস কৰিলে এনেকৈ কৰিব কিন্তু মাইনাস কৰাৰ কোনো দৰকাৰ নাই ইয়াতে আপোনালোকে ডাইৰেক্টলি
এজ ৰিলেটেড যিটো কুৱেশ্যন চাম হয় আপোনালোকে অলপ কনচেপচুৱেলি সলভ কৰিবলৈ চাম ওকে চ' আমি পালোঁ 14 ইয়াৰ্ছ এতিয়া চাওক আমাক কি উলিয়াব ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ মাদাৰ উলিয়াব দিছে এতিয়া এই ক্ষেত্ৰত আমি ডিফাৰেঞ্চটো চাম মই কি কৈ আছিলোঁ আমি আগৰ যিকেইটা কুৱেশ্যন চালোঁ তাতে অলৰেডি ৰেচিঅ'টো বেলেঞ্চ হৈ আছে আমি এতিয়া চাওক 3 পৰা 4 কেনেকৈ আহিছোঁ আৰু 7 to 7 আহিছোঁ ইয়াতে তাৰমানে ৰেচিঅ'ৰ যিটো চেঞ্জ দেখিছোঁ 6 years ago যদি ৰেচিঅ'টো 7:3 হৈ আছে 8 years since ৰেচিঅ'টো কিমান হ'ব 7:4 হ'ব তাৰমানে 3 পৰা 4 আৰু 7 পৰা 7 তো 3 পৰা 4 কেনেকৈ হ'ব +1 কৰাৰ পিছত আৰু 7 পৰা 7 মানে কি +0 কৰাৰ পিছত 7 পৰা 7 টো একো ডিফাৰেঞ্চ নাই চ' মানে অলৰেডি এই ৰেচিঅ'টো বেলেঞ্চ হৈ থাকে চ' ইয়াক মই এতিয়া বেলেঞ্চ কৰিব লাগিব আগৰ দুটা ৰেচিঅ' চাব ইয়াতে যিমানখিনি প্লাছ কৰিছিলোঁ ইয়াতেও সিমানখিনিয়ে প্লাছ কৰিছিলোঁ ইয়াৰ পৰা যিমানখিনি মাইনাছ কৰিছিলোঁ 7 এই ৰেচিঅ'টো চাওক 8 পৰা 6 যেতিয়া গৈছোঁ -2 কৰিছোঁ 9 পৰা 7 যেতিয়া কৰিছোঁ -2 কৰিছোঁ ইয়াৰে আগৰ কুৱেশ্যনটো চাওক ইয়াৰে যিটো আগৰ কুৱেশ্যন হয় ইয়াতে চাওক 13 পৰা 17 +4 কৰিছোঁ 7 পৰা 11 +4 কৰিছোঁ কিন্তু ইয়াতে কি হৈ আছে এইটো কুৱেশ্যনত কি হৈ আছে 3 পৰা 4 +1 কৰিছোঁ কিন্তু 7 to 7 0 হৈ আছে তাৰমানে দিছ ৰেচিঅ' ইজ নট বেলেঞ্চ মই যিটো বেলেঞ্চিঙৰ কথা কৈ আছিলোঁ এই কুৱেশ্যনটোতে আপোনালোকে দেখিব পাৰে এইটো ৰেচিঅ' বেলেঞ্চ হৈ থকা নাই এতিয়া আমি এইটো বেলেঞ্চ কৰিম so mother is to son স্যাৰ হৈ গলে ভিডিওটো 7:3 হৈ আছে আৰু 7:4 হৈ আছে এইটো 4 হৈ আছে কেতিয়া +8 years +8 years আৰু ইয়াতে -6 years আৰু এড দুটাৰ মাজত আমি ডিফাৰেন্সটো কিমান পাইছোঁ 14 years ওকে ডিএনসিতে আছে না এইটো আমি ৰেচিঅ' পাইছোঁ তো এতিয়া আমি বেলেঞ্চ কৰিব লাগে আমি কেনেকৈ বেলেঞ্চ কৰিম এইকেইটা ৰেচিঅ' তাৰমানে 3 লগত যিমানখিনি নাম্বাৰ বা এড কৰিম বা মাইনাছ কৰিম এই 7ৰ লগতো আমি সিমানখিনি নাম্বাৰ এড বা মাইনাছ কৰিব লাগে এতিয়া যেতিয়া ৰেচিঅ'টো বেলেঞ্চ হৈ থকা নাই ইয়াক আমি বেলেঞ্চ কৰিম আপোনালোকে চাওক এইটো যিটো ফাৰ্ষ্ট ৰেচিঅ' দিছে এইটো চাই ল'ব ইম্পৰ্টেণ্ট হয় বেলেঞ্চিং কৰাটো 7:3 হৈ আছে 7 আৰু 3 ডিফাৰেঞ্চটো কিমান হৈ আছে এই 7 আৰু 3 ডিফাৰেঞ্চটো 4 হৈ আছে মানে তো আমি যিটো তলৰ ৰেচিঅ' হয় ইয়াকো আমি 4 এদি ইনটু কৰি দিম ইনটু 4 হৈ যাব ইনটু 4 ওকে ফাৰ্স্ট পেজ আকৌ এই যিটো 7 আৰু 4 হৈ আছে এহেতৰ ডিফাৰেন্সটো কিমান হৈছে 3 হৈ আছে এই 3 টো দি আমি এই যিটো ফাৰ্স্ট ৰেচিঅ' আছে যেহেতু তলৰ যিটো ডিফাৰেন্স ওপৰৰ যিটো ডিফাৰেন্স 7:3 আৰু 7:4 সেইটো বস্তু আপোনালোকে এমসিকিউ দুই এটা মান চেঞ্জ কৰি দিবা তাৰ পিছত এই 3 টো দি আমি প্ৰথম নম্বৰটো ইনটু কৰিম আৰু সেকেন্ডটো ওকে তাৰ পিছত কি হ'ব 7 * 3 কিমান হৈ যাব 21 মই ইয়াত কৰি দেখুৱাইছোঁ mother is to son ভূপেনজি স্যাৰ কি ডেমো ক্লাছ শুট কৰি আছে নেকি 7 কিমান হৈ আছে 7:3 7:4 7:3 আৰু 7:4 সো এইটো আমি বেলেঞ্চ কৰিম এইটো বেলেঞ্চ কৰিবলৈ আমি কি কৰোঁ 7 আৰু 4ৰ যিটো ডিফাৰেন্স হৈ আছে 3 এই 3 টো দি মই এই ওপৰ ৰেচিঅ'টো ইনটু 3 কৰিম 7 আৰু 3 ডিফাৰেন্সটো চাব 4 হৈ আছে এই 4 টো দি মই তলৰ ৰেচিঅ' ইনটু 4 কৰিম সো এইখিনি বস্তু মন কৰিব ভালকে বেলেঞ্চ কৰিবৰ কাৰণে কি কৰোঁ আমি যিটো ওপৰ ৰেচিঅ'ৰ ডিফাৰেন্স সেই ডিফাৰেন্সটো কিমান হৈ আছে সেইটো চাওঁ আৰু তলৰ ৰেচিঅ'টোৰ ডিফাৰেন্স কিমান হৈছে সেইটো চাওক তলৰ ৰেচিঅ'ৰ যিটো ডিফাৰেন্স পাম সেই ডিফাৰেন্সটো দি আপোনালোকে প্ৰথম যিটো ৰেচিঅ' আছে সেইটোক মাল্টিপ্লাই কৰিম এতিয়া মাল্টিপ্লাই যেতিয়া কৰিম 7 * 3 আমি 21 পাম 21 আৰু 3 * 3 আমি 9 পাম আকৌ ইফালে আমি 28 পাম আকৌ 4 * 4 আমি 16 পাম তাৰমানে আমি এইটো ৰেচিঅ' পাম 21:9 আৰু 28:6 আপোনালোকে চেক কৰি চাওক এতিয়া 9ৰ পৰা 16 আকৌ 21ৰ পৰা 28 তাৰমানে কিমান ডিফাৰেন্স হৈ আছে 9ৰ পৰা 16 মানে +7 21 to 21 +7 এই বেলেঞ্চটোৰ কথা মই কৈ আছোঁ এতিয়া দুইফালে আমি +7 কৰিলে আমাৰ হৈ যায় এইটো +7 হ'ব এইটো +7 হ'ব হয়নে আৰু আমি ডিফাৰেন্সটো কিমান পাইছিলোঁ -6 years ago +8 years ago 6 আৰু 8ৰ যিটো ডিফাৰেন্স হয় সেইটো আমাৰ 14 years হৈছে তাৰমানে 7 ইউনিট বা 7 পাৰ্টছৰ ভেলু যিটো ভেলু হ'ব সেইটো আমাৰ 14 হ'ব এইটো মনত কৰিম তো 7 পাৰ্টছৰ ভেলুটো যদি 14 হয় 7 পাৰ্টৰ ভেলু 7 পাৰ্ট ইজ ইকুৱেল টু যদি 14 হয় আপোনালোকে 1 পাৰ্টৰ ভেলুটো কিমান হৈ যাব 2 হৈ যাব তো 1 পাৰ্টৰ ভেলুটো যদি 2 হৈ যায় আমাক কি উলিয়াবলৈ দিছে কুৱেশ্যনত সেইটো আপোনালোকে হয় 1 পাৰ্টলৈ আহিব
আমাক প্ৰেজেণ্ট এজ অফ মাদাৰ উলিয়াব দিছে, প্ৰেজেণ্ট এজ অফ মাদাৰ। তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা চাওক, ইয়াৰ পৰা যদি মাদাৰৰ এজটো উলিয়ায়, এই যিটো ৰেচিঅ' মাদাৰ ইজ টু চন, ইয়াৰ পৰা যদি মাদাৰৰ এজটো উলিয়াওঁ, অভিয়াছলি মই 21, এইটো এজ কেতিয়া আমি পাম, -6 years, মানে 6 years আগৰ এজটো। তেতিয়াহ'লে মাদাৰৰ যিটো এজ উলিয়াম মই 6 year আগৰটোহে পাম। মাদাৰ্ছ এজটো যদি মই উলিয়াওঁ, এইটো হৈ যাব 21 into 2, that is equal to 42. এই যিটো 42 years মানে 42 year পাইছে, এইটো 6 years ago, -6 years ago, এইটো প্ৰেজেণ্ট এজ নহয়, এইটো 6 বছৰ আগৰ এজ হয়। প্ৰেজেণ্ট এজটো কিমান হ'ব, 6 বছৰ আগৰ এজটো যদি আপোনালোকৰ আজিৰ পৰা যদি 6 বছৰ আগতে যদি আপোনালোকৰ এজটো 14 হৈ আছিল আৰু 5 বছৰ হৈ গ'ল, 5 বছৰ পিছত কিমান হৈ যাব, অভিয়াছলি 19 হ'ব। তো এইটো -6 yearsটো যদি 6 বছৰ আগত হয়, প্ৰেজেণ্টটো কিমান হ'ব, +6 কৰিব লাগিব। প্ৰেজেণ্টটোৰ কাৰণে কি কৰিব লাগিব, 42ৰ লগত +6 কৰি দিলে হ'ল, 42 + 6, এইটোৱে আপোনালোকৰ প্ৰেজেণ্ট এজ হ'ব, ইট উইল বি 48 years, 48 years। তো প্ৰেজেণ্টটো কিমান হৈ যাব, 42 + 6 হৈ যাব। অ'কে, চ' এই কুৱেশ্যনটোত অপশ্যন নম্বৰ ইতে আছে 48 years, চ' এই 48 yearsটো আপোনালোকৰ কাৰেক্ট আনচাৰ। অ'কে, আপোনালোকে ইয়াতে এই ৰেচিঅ'টোত বেলেঞ্চিংটো শিকিছে কুৱেশ্যনৰ থ্ৰু দি। মই আকৌ এবাৰ দেখুৱাই দিছোঁ বেলেঞ্চিং কেনেকৈ কৰিব পাৰোঁ। চ' এইটো এটা কুৱেশ্যন য'ত আপোনালোকৰ আমি আগৰ কুৱেশ্যনটোত কি কৰিছিলোঁ, আমি বেলেঞ্চ কৰাটো শিকিছিলোঁ। এইটো এতিয়া মিল্ক এণ্ড ৱাটাৰৰ কুৱেশ্যন। এনেকুৱা কুৱেশ্যনবিলাকত কি হৈ থাকে, সদায় এটা কোৱান্টিটিৰ চেঞ্জ দেখিবলৈ পোৱা যায়। যেতিয়া এটা কোৱান্টিটিৰ চেঞ্জ দেখোঁ আৰু আনটো কোৱান্টিটি কনষ্টেণ্ট হৈ থাকে, তেতিয়া আমি কি কৰোঁ, কেনেকৈ উলিয়াওঁ সেই বস্তু চাওঁ। কুৱেশ্যনটো চাব, দ্য ৰেচিঅ' অফ মিল্ক এণ্ড ৱাটাৰ ইজ 7:9 if 27 liters of water is added। গাখীৰ আৰু পানীৰ যিটো ৰেচিঅ' হয় সেইটো 7:9 বুলি কৈছে। আকৌ কৈছে যে 27 লিটাৰ পানী যেতিয়া আমি এড কৰিম, তেতিয়া ৰেচিঅ'টো 7:12 হৈ যায়, চেঞ্জ হৈ গৈছে। চাওক, মিল্ক এণ্ড ৱাটাৰ, মিল্ক ইজ টু ৱাটাৰ যিটো ৰেচিঅ' হয় সেইটো আমাক কিমান দিছে, 7:9 বুলি কৈছে। আকৌ 27 লিটাৰ্ছ অফ ৱাটাৰ যেতিয়া এড কৰিম, তাৰমানে মিল্কটো আমি এড কৰা নাই, ৱাটাৰটো এড কৰিম, তেতিয়া কিমান হ'ব, 7:12 হৈ যাব, 7:12 হৈ যাব। তাৰমানে ফাইণ্ড দি এমাউণ্ট অফ মিল্ক ইন দ্য মিক্সাৰ, মিল্কৰ ভেলুটো উলিয়াবলৈ দিছে। চ' অভিয়াছলি 27 লিটাৰ্ছ অফ ৱাটাৰ এড কৰিছোঁ, তাৰমানে মিল্কটো কি হয়, কনষ্টেণ্ট হৈ থাকিব। ৱাটাৰহে এড কৰিছোঁ, তাৰমানে মিল্কটো আমাৰ কনষ্টেণ্ট হৈ থাকিব, অভিয়াছলি কনষ্টেণ্ট হৈয়ে আছে। মিল্ক ওপৰ ৰেচিঅ'টোতো 7 হৈ আছে, তলতো 7 হৈ আছে, অলৰেডি এইটো কনষ্টেণ্ট হৈ আছে, ইয়াতে একো চেঞ্জেছ অহাই নাই মিল্কত। তো ৱাটাৰত চাওক 9ৰ পৰা 12 হৈছে, তাৰমানে কিমান এড কৰিব লাগিব, +3 parts। আৰু এই 3 পাৰ্টটো ইফ 27 লিটাৰ্ছ অফ ৱাটাৰ ইজ এডেড, কৈছে 27 লিটাৰ্ছ অফ ৱাটাৰ, তাৰমানে 3 পাৰ্টছৰ ভেলুটো কিমান হৈ যাব, 27 লিটাৰ, 27 লিটাৰ্ছ হৈ যাব। চ' এই 3 পাৰ্টৰ ভেলুটোৱে কুৱেশ্যনত 27 বুলি কৈছে। আৰু ইয়াতে যিহেতু ৱাটাৰ এড কৰিছে, অভিয়াছলি মিল্কটো এড কৰা নাই, মিল্ক কনষ্টেণ্টে হৈ আছে, 7ৰ পৰা 7 হৈ আছে, মিল্কটো 7ৰ পৰা 7 হৈ আছে, কনষ্টেণ্ট হৈ আছে, সেইকাৰণে এইটো একো চেঞ্জ কৰিব নাই। চ' 3 পাৰ্টৰ ভেলুটো 27, অভিয়াছলি 3 পাৰ্টৰ ভেলু যদি 27, 1 পাৰ্টৰ ভেলুটো 9L হ'ব, 9 লিটাৰ্ছ হৈ যাব। 1 পাৰ্টৰ ভেলু পাই দিয়াৰ লগে লগে আমাৰ কুৱেশ্যনটো ছল্ভ হৈ যায়। 1 পাৰ্ট ইজ ইকুৱেল টু 9 লিটাৰ্ছ হৈ আছে। আৰু ইয়াতে চাওক, ফাইণ্ড দি এমাউণ্ট অফ মিল্ক ইন দ্য মিক্সাৰ, মিল্কৰ কিমান ভেলু হ'ব সেইটো উলিয়াব দিছে। মিল্ক আছে 7 পাৰ্টৰ, তো মিল্কৰ যেতিয়া আমি পাৰ্টটো উলিয়াম, মিল্ক উইল বি ইকুৱেল টু 7 ইনটু 1 পাৰ্টৰ ভেলু 9 লিটাৰ পাইছে, চ' 7 ইনটু 9 লিটাৰ, 7 ইনটু 9 লিটাৰ, 7 9 63 লিটাৰ্ছ, ইমানখিনি মিল্ক আপোনালোকে থাকিব। অ'কে, চ' এই কুৱেশ্যনটো একদমেই চিম্পল আছিল। ইয়াতে এটা পাৰ্টহে কনষ্টেণ্ট হৈ আছে, যিটো পাৰ্ট কনষ্টেণ্ট হৈ আছে, কুৱেশ্যনতো আপোনালোকক ৱাটাৰ এড কৰা বুলি কৈছে, সেইকাৰণে ৱাটাৰটোৱে এড কৰিব, তাৰমানে 9ৰ পৰা 12 হৈছে। মিল্কত আপোনালোকে একো চেঞ্জ নকৰিব, কাৰণ মিল্কটো আমাৰ ইয়াতে কনষ্টেণ্ট হৈ আছে। চ' অপশ্যন নম্বৰ ই 63 লিটাৰ মিল্ক, দিছ উইল বি ইয়ৰ কাৰেক্ট আনচাৰ।